হাতি আন্ধাৰ লগাব পোহৰত নহয় সেইবোৰ বিহু নেকি সেইবোৰতো বিজতৰীয়া বিহু এতিয়া গতিকে সেইবোৰ পেঞ্চন নাপায় দুখ কৰিলে কি হ'ব চাইকেলখনৰ মোৰ ফ্ৰেমটো জ্বলাই আছিলে ৰ'দত খুব বেছি হেৰি হৈছে জ্বলাটো আহি গ'ল ন তেতিয়া মানে আলফা তেতিয়া হেৰিবিলাক তেনেকুৱাই আছিলেনে উৎপাতটো কান্ধত গামোচা লৈ ফুৰে আলফাই যেতিয়া মানুহবিলাকক আঁঠু কঢ়ায় তেতিয়াই আলফাটো কিন্তু মানুহে খুব মানিছিলে আৰু যেতিয়া তেওঁলোকে মানে মেম্বাৰ হ'ল তেতিয়া বেয়ালৈ আহিলে আৰু এচি নহ'লে নহয় আজিকালি ফেন নহ'লে মানুহ থাকিব নোৱাৰে আগৰ এচি নালাগে কাৰণ প্ৰত্যেক মানুহৰ ঘৰতে তিনিটা ঘৰ থাকে বৰ ঘৰ থাকে মাউল ঘৰ থাকে আৰু চোৱা ঘৰ থাকে আগতো পালেং চালেং নাই নহয় বাঁহৰ চাঙে সেই ভাত খোৱাৰ পিছত এলাৰ্মটো অকণমান খাই দিয়ে হস্পিটেল মুঠেই চিনিয়ে নাপায় ক'ৰবাত যে হস্পিটেল এখন আছে ক'লেহে মানুহে গম পায় যে হস্পিটেল এখন আছে ডাক্তৰৰ দৰৱ খাবলৈ কোনো নাই পিয়ৰ বস্তু আৰু ভেজাল নাই ঘৰতে খেতি হৈছে শাক পাচলি এভেইলেবল মানুহে তেতিয়াতো মাছ চাছ মানুহে নিকিনে নহয় নিমখকণ কেৰাচিন তেলকণ এইভাগে কেইটামান নিৰ্দিষ্ট বস্তু কেইটামানে মানুহে কিনে আৰু ছমহীয়া পৰীক্ষাটো আমি হাল বাই গৈছোঁ ছমহীয়া পৰীক্ষা দিব মাটিডোখৰ বোকা দিব লাগে দৰকাৰী সেইটো কিন্তু মোৰ জন্ম আন্দোলন 42 চনত গতিকে মই গোটেই জীৱনটো মানে আন্দোলন কৰোঁতে গৈছে আমিতো ভূমিকম্পৰ নাম শুনা নাছিলোঁ এনেকুৱা এটা দপদপনি মানে আহিলে হুমু আমি ভয় খাই গৈছোঁ কিহে লৈছে মানুহবোৰে কিছুমানে চিঞৰ বাখৰ কৰিছে উৰুলি দিছে তেতিয়া চিন্তা কৰিছে কেলৈ পৃথিৱীখন লৈলে কিমান টাইমলৈকে আছিলে এই গোটেই ৰাতিপুৱালৈকে মানুহ শুব পৰা নাই যে বিহুৱে বিৰিণা পাতে সমনীয়া বিহুৱে বিৰিণা পাত বিহু থকা মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক ৱেলকাম টু টিপট আজি আমাৰ এপিছ'ডটোত আমি এনেকুৱা এজন মানুহৰ লগত কথা পাতিম যি হয়তো আপুনিও ভাবিব নোৱাৰে আৰু আমিও ভবা নাছিলোঁ যে এনেকুৱা এটা এপিছ'ডো আমি অতি ইমান সোনকালে কৰিম বুলি আজি আমি আমাৰ এপিছ'ডত মাতি আনিছোঁ আমাৰ নিজৰে ককা তেওঁৰ লগত আজি আমি কথা পাতিম কিছুমান পুৰণি দিনৰ তেওঁৰ স্মৃতি তেওঁৰ ল'ৰালি কালৰ কথা তেওঁৰ চাকৰি জীৱনৰ কথা আৰু তেনেকুৱা বহু কিছুমান কথা আমি পাতিম যিখিনি হয়তো আমি আজিলৈকে বহুতখিনিয়ে হয়তো সেইখিনি আমি গমো নাপাওঁ এনেকুৱা কিছুমান কথা পাতিম আমি আৰু এনেকুৱা কিছুমান কথা হয়তো আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিখিনি হয়তো এতিয়া হেৰাই গৈছে বা যিখিনি হয়তো কিছুমান শব্দ কিছুমান এনেকুৱা যিখিনি আজিৰ ল'ৰা ছোৱালী হয়তো নাজানে বা আমিও হয়তো ক'ৰবাত নহয় ক'ৰবাত নাজানো তো আজি আমি চাওঁ আজি কিমান ককাৰ পৰা কথা উলিয়াব পাৰোঁ আহক পডকাষ্টটো আৰম্ভ কৰোঁ তেতিয়াহ'লে আজিৰ পডকাষ্টটো ষ্টাৰ্ট কৰোঁ আমিতো জানোৱেই অডিয়েঞ্চৰ কাৰণে আপুনি আপোনাৰ ইণ্ট্ৰডাকশ্যনটো দি দিয়ক মোৰ নামটো শ্ৰী ফণীধৰ দত্ত বয়স মোৰ এতিয়া 83 চলি আছে 83 আচ্ছা এতিয়া ঘৰৰ কথা আপুনি আপোনাৰ জন্মস্থানটো ক'ত হৈছিলে আপোনাৰ মোৰ জন্মস্থানটো হৈছে লেছাই গাঁও আচ্ছা আমাৰ লখিমপুৰ টাউনতে লখিমপুৰ টাউনৰ পৰা আগৰ মাইল হিচাপত 6.5 মাইল নে 7.5 মাইল এনেকুৱা দূৰত্ব আচ্ছা আগৰ মাইল হিচাপত কিলোমিটাৰ গম পাইছোঁ কিন্তু বৰ্তমান কিলোমিটাৰ সেয়া অলপ বেছি হ'ব মানে আমাৰ ইয়াৰ পৰা টাউনৰ পৰা কিন্তু মোৰ জন্ম আন্দোলন 42 চনত 1942 গতিকে মোৰ গোটেই জীৱনটো মানে আন্দোলন কৰোঁতে গৈছে জীৱন সংগ্ৰাম মানে ল'ৰালি পাওঁ ল'ৰালি বুলি কৈছে যেতিয়া তেতিয়াহ'লে আমি আজি ল'ৰালিৰ পৰাই আৰম্ভ কৰোঁ হয় এতিয়া আপুনি কওক আপোনাৰ ল'ৰালি কালটো কেনেকুৱা আছিলে ল'ৰালি কালটো হাঁহি ধেমালিয়ে পাৰ হ'ল বাৰু হয় নেকি কিন্তু অতি মানে স্মৰণীয় কথা হ'ল ভূমিকম্প
ভূমিকম্প 50 চনৰ ভূমিকম্প আচ্ছা তেতিয়া মোৰ বয়স 8 বছৰ আমি চোতালত বৰমাৰ সৈতে আৰু মোৰ ভাইটি আৰু দাদা মানে আমি তেতিয়া ককাইদেউ বুলি কওঁ আজিকালিহে মানুহক সেই দাদা বুলি কয় আকৌ আমি ককাইদেউ বাইদেউ আগৰ শব্দবিলাক শুনিও ভাল লাগে এতিয়া আজিকালি বাপে ক'ব পাপা দাদী এইবিলাক কয় কিন্তু বিদেশী যেন লাগে ডেডি ডেড দাদী মম ডেড মানে ডেড কিন্তু আগৰ মানুহবোৰে পিতাই দিওঁ বৌতি কিবা এটা আন্তৰিকতা আছে সেই শব্দবোৰ শুনিবলৈ ভাল কিন্তু আজিকালি সেইবোৰ ক'লে লোৱা হাঁহিব আজিকালি অকল পেংলাই কৰিব গতিকে তেনেকুৱা কথা কিন্তু শাওণমহীয়া যিটো ভূমিকম্প আহিলে আমিতো ভূমিকম্পৰ নাম শুনা নাছিলোঁ ভূমিকম্প কাক বোলে ঠিক আমি সন্ধ্যা হোৱাৰ লগে লগে চোতালত আমাৰ বৰমা আমাৰ ভাইটিৰ লগত আমি মানে জোৰ লৈছিলোঁ গৰম দিন ঢকুৱা বিচনী পাতি এটা পাৰি দিছে আমি শুই আছোঁ সাধু কৈছে চোতালত আচ্ছা চাকি এটা জ্বলাই থোৱা আছে তেতিয়াতো লাইট চাইট নাই চাকি জ্বলাই থোৱা আছে সাধু কৈ আছে আমি শুই আছোঁ টোপনি যোৱা নাই কিন্তু এনেকুৱা এটা দপদপনি মানে আহিলে মোৰ কিন্তু আমি ভয় খাই গৈছোঁ কিহে লৰাইছে আমাক আৰু যেতিয়া হুলস্থুলটো হ'ল মানুহবোৰে কিছুমানে চিঞৰ বাখৰ কৰিছে উৰুলি দিছে কান্দিছে ভূমিকম্প বুলি ক'লে উৰুলিটো কেলে দিয়ে বাৰু নাজানো মানে এইটো কিবা অন্ধবিশ্বাসে হ'ব পাৰে কিবা এটা আছে কিন্তু সেইদিনাখনি আমাৰ ওচৰৰ মানুহ এঘৰ সকাম আছিলে ৰাতি নাম গোৱা আমাৰ দেউতাহঁত তালৈ গৈছিলে এই তাৰ সকাম তাতে এৰিছে মানে গুচি আহিছে পথাৰ পোনাই আহিছে ৰাস্তা দি আহিবলৈ বাট চোৱা নাই কাৰণ আহি গোহালি গৰুবোৰ খুলি দিছে চব মানুহ গৰুবোৰ খুলি দিছে কাৰণ যদি ঘৰ চব ভাগি হেঁচা মাৰি যায় তেতিয়া আকৌ পাইছে দিব লাগিব গতিকে খুলি দিছে তাৰপিছত মানুহে হুলস্থুল আমি তেতিয়া চিন্তা কৰিছোঁ যে কেলৈ পৃথিৱীখন লৰিলে কি হৈছে তেতিয়া আমি সুধিছোঁ ডাঙৰ মানুহ যে ভূমিকম্পনো কি তেতিয়া আমি ভয় খাওঁ বুলি আমাক কৈছে কি যে আমাৰ পৃথিৱীখনৰ তলত 4টা হাতীয়ে 4 পিনে ধৰি আছে গতিকে সিহঁতি গাটো লৰাই দিলে আমাৰ পৃথিৱীখন লৈ যায় আমাৰ ভূমিকম্প অৰ্থটো সেইভাগে কৈছে তাৰপিছত তেতিয়া আমাৰ ভয় লগা নাই কিন্তু সেইদিনা ৰাতিটো মানুহ কিন্তু শুবলৈ নোৱাৰিলে আকৌ নুশুলে কাৰণ ভূমিকম্প আহি আছে বহুত দেৰি আছিলে নেকি 1 মিনিট মানে বন্ধ হোৱা নাই কিমান টাইমলৈকে আছিলে এই গোটেই ৰাতিপুৱালৈকে মানুহ শুব পৰা নাই গোটেই ৰাতি হিলাই আছে গোটেই ৰাতি হিলাই আছে মানুহ ভাত পানী নাই না কাৰণ কিছুমানে ভাত উঠাইছিলে জোকাৰণি ক'ৰবাত ভাত চাল লুটি খাই পৰিছে আচ্ছা আগৰ হৈ উধানহে এতিয়া আগতেতো গেছ নাই উধান লুটি খাই পৰিছে মানে চব জুই চুই নুমাই দিছে এনেকুৱা হৈছে গতিকে ক'ত ভাত পানী খাব হুলস্থুল কন্দা কটা ভাত পানী নাই আৰু কিছুমান মানুহ আমাৰ ওচৰৰ মানুহবোৰ নামঘৰত আছে নামঘৰত মানে শিঙা বজাই দিছে এই ম'হৰ শিঙৰ আগতে ম'হৰ পেপাৰ আগতে এটা শিঙা থাকে আগৰ গাঁৱত কিবা এটা হ'লে সেইটো বজাই দিয়ে তেতিয়া মানুহে জানে যে নামঘৰত মানুহ গোট খাইছে এইবিলাক তেনেকৈ শিঙা বজাই আছে ওচৰৰ গোটেই মানুহবোৰ চব নামঘৰত জমা হৈছে ল'ৰা ছোৱালী চব আৰু যিমান বাকী আমাৰ এই চাইডে নামঘৰৰ পৰা অকণমান আঁতৰ আমাৰ মানুহ চব ৰাস্তাত গোটেই ৰাস্তাত ৰাতিটো মুকল ন ভিতৰত মানুহ শুবলৈ নাই অহা মানে বানপানী হ'লে যেনেকৈ মানুহ মাথাউৰি চাথাউৰি উঠি থাকে বানপানী জেগা হৈছে ন মাটি ফাটি গৈছে ডাঙৰ গছবোৰ মানে উঘাল খাই গৈছে পুখুৰী কৰি দিছে আকৌ কিছুমান দ জেগা আকৌ পুতি পেলাইছে বাম হৈ গৈছে এনেকুৱা কৰি মানে চব খেলি মেলি হৈ গৈছে আৰু কিছুমান বানপানী গ'লে পানী ওলাই গৈছে ন আকৌ ৰাস্তা মাজে মাজে ক'ৰবাত ফাটিছে সেইটো টাইমত মানে খেতি হেৰি ধান হেৰি কৰিছিলে নে নাই কোৱা খেতি হোৱা নাই হাল চাল বাইছে আৰু শাওণৰ প্ৰথম হেৰিয়াত কঠীয়া চঠীয়া পাৰিছিলে আৰু কিন্তু গোটেই ৰাতিটো মানুহ শৰণ খোৱা নাই সেইদিনাখন কাৰো কোনো মানুহৰ ভাত পানী নাই কি হ'ব কি কৰিব চব গৰু গাই যেনি তেনি কৰিছে আৰু কিছুমান গৰু ফাটত সোমাইছে
জেগাবোৰ ফাটিছে যে মানে তাত সোমাই গৈছে তাত সোমাই গৈছোঁ এই কি মানে মানুহ তেতিয়াতো লাইট চাইট মানুহ নাই নহয় ৰাস্তা পদূলি ফাটিছে যেতিয়াতো ঘৰ আকৌ ঘৰ কিছুমান যিবিলাক তেতিয়াতো পকা ঘৰ নাই নহয় চব বাঁহ খেৰৰ ঘৰহে মাটিহে যিবিলাক ঘৰ মানে অৱশ্যে খুটা চুটা পুৰণা আছিলে সেই ঘৰবোৰ ভাগিছে গতিকে সেই মানুহে সেইকাৰণে গৰুবোৰ মানে গোহালিৰ পৰা খুলি দিলে আৰু সেইটো টাইমত আপোনালোকৰ মানে তেতিয়া গাঁৱত পকা ঘৰ আছিলে নে চব পকা ঘৰ নাই পকা ঘৰ কৰোঁ না চব মাটি চব বাঁহৰ খেৰৰ ঘৰ আৰু খেৰৰ ঘৰবোৰ আগতে এটা কথা ভাল হৈছিলে ইমান গৰম নুঠে আকৌ পকা ঘৰ নিচিনা গৰম নুঠে খেৰৰ ঘৰ এতিয়া তুলনাত আগতে গৰমটো কেনেকুৱা আগতে খুব গৰম কম আছিলে বহুত কম ক'লো নহয় মানে সেইটো আগতে যেনেকৈ এতিয়া ধৰি লোৱা মানে আজিকালি আমি এতিয়া AC নহ'লে নহয় আজিকালি ফেন নহ'লে মানুহ থাকিব নোৱাৰে আগৰ AC নালাগে কাৰণ প্ৰত্যেক মানুহৰ ঘৰতে তিনিটা ঘৰ থাকে বৰঘৰ থাকে মাউল ঘৰ থাকে আৰু চোৰা ঘৰ থাকে চোৰা ঘৰটো বেয়া খুদ নিদিয়ে মুকলি খেৰ চোৱা যিমান গৰম হওক তাত ঢাৰি এটা পাৰি শুই দিলে নহয় কি হেৰি নালাগে ন এয়াৰ কণ্ডিশ্যন নালাগে নেচাৰেল বতাহ ইমান আৰাম আছিলে সেইকাৰণে খেৰৰ ঘৰ এটা লাগে মানুহ সঁচাকৈ আকৌ সেইটো আমেজটোৱে বেলেগ আছিলে একদম বেলেগ আছিলে কিন্তু আৰু তেতিয়াতো মানে বিচনীয়ে কাম চলি যায় ন বিচনী মাৰি মাৰি শুই যাওঁ তাৰপিছত আমি পিছদিনা চাইছোঁগৈ ক'ত কি হৈছে দেখিছোঁ মানে কিছুমান ডাঙৰ ডাঙৰ যিবোৰ গছ আম গছ কিছুমান উঘালি পুখুৰী নিচিনা কৰি দিছে পানী ওলাই গৈছে আৰু কিছুমান মানে পুখুৰী মানে পোত খাই গৈছে মানে তল ওপৰ হৈ গ'ল আকৌ বহুত দিনলৈকে লৈয়ে আছে মাজে সময়ে প্ৰায় এমাহমান লৈ আছে প্ৰথম দিনাটো বিলকুল বন্ধ নহ'লে তাৰ পিছৰ পৰা অকণমান কমিলে মাজে সময়ে পাছলৈ মানুহে ভয় নকৰা হ'ল আৰু মানুহে জানিলে আৰু আজিকালিতো 1 মিনিট 2 মিনিট থাকে ভূমিকম্প এই আগৰ সেইটো মনত থাকিল পাছত আমি গম পাইছোঁ স্কেলটো 8 কিমান আছিলে 8.6 মানে তুমি কিমান হ'ব এতিয়া 7তে অৱস্থা বেয়া হৈ যায় সাংঘাতিক ভূমিকম্প আছিলে দেই আৰু এই আপুনি যে এতিয়া যে ঘৰৰ যে আপুনি যে কথা ক'লে কি ক'লে মাৰল বৰঘৰত মানে ভাত পানী বনোৱা আৰু এখন চাং এখন থাকে আগতো পালেং চালেং নাই নহয় বাঁহৰ চাংহে বৰঘৰ মাৰল ঘৰটো মানে তাত ভাত পানী খাব জুহাল থাকিব জুহালৰ আখলৰ চাং থাকিব মানে বেচিকেলি কিটচেন আৰু নহয় কিটচেন বৰঘৰত কিটচেনটো বৰঘৰত আচ্ছা ডাইনিং চৰি ডাইনিং আৰু জুহালৰ ওপৰত মানে এখন আখলৰ চাং থাকে মানে খৰি খেৰ কিবা কিবি সেইটোকে কয় নি ধোঁৱা চাং বুলি যে কয় যে সেইটোৱে সেইখন ধোঁৱা চাং তাত কিবা কিবি যেতিয়া বোলে বৰষুণ দিছে ধান চান শুকোৱা নাই মানুহৰ কেতিয়াবা খোৱা বোৱা ধান বানিব সেই তাত উঠাই দিব তলত জুই থাকেই আৰু ধান শুকাই যায় সেইখন আকৌ আগৰ মানুহে এতিয়া আজিকালি গেছ চেছ হ'লে মানুহে দৱাই খাব লাগে আগৰ মানুহে গেছৰ সেইবোৰ পিল চিলৰ কাৰবাৰ নাই নহয় সেই ভাত খোৱাৰ পিছত এলান্ধু অকণমান খাই দিয়ে তাত মানে ধোঁৱা হৈ ক'লা বস্তুত আছে সেই বস্তুটো আগতে ভাত খোৱাৰ পিছত এই মকৰা জালৰ নিচিনা আঙুলিটো এভাগে লগাই অকণমান খাই দিয়ে আপুনি খাই পাইছে নাই দেখিছোঁ সেইটো দেখিলেতো মানুহে এইটো মানে ঘিণ নকৰে নে নকয় খোৱা ঘিণ নকয় আকৌ কিন্তু আমি খোৱা দেখিছোঁ আমি নাই খোৱা আৰু সেইটো মানে কি সঁচাকৈ ভাল হৈ যায় সঁচাকৈ বাৰু হজম আজিকালিতো সেইটো পাবলেই নাই আজিকালি ধোঁৱা চাঙে নাই ক'ত পাব সেইটো এলান্ধু আজিকালি ধোঁৱা চাং আমাৰ ৰেষ্টুৰেণ্ট আছে সেইটো এলান্ধু বুলি কয় এলান্ধু মই আগতে সেই মানে যিহেতু 90s কিড অকণমান অলপমান ফিনিচিং টাচখিনি দেখিছিলোঁগৈ আৰু তো মই সেই আমাৰ মামাকাহঁতৰ ঘৰত দেখিছোঁ আকৌ সিহঁতৰ পাকঘৰ যে আছিলে যে সেয়া সেইটো আগৰ সেই 3টা ঘৰ হিচাপ হ'ল আজিকালিতো সেইবোৰ হিচাপ নাই আৰু আমি হেৰিয়ালৈ যাওঁতেও দেখিছিলোঁ মনত আছে নাই জিৰ'লৈ যাওঁতে তাত যে সেইখন যে আছিলে হয় নহয় সেই তাত আৰু আগৰ চোৱা ঘৰ এটা প্ৰতি মানুহ ঘৰতে থাকিবই কিবা সা সকাম পাতিলেও সেই মুকলি সেইটো পাতিব আৰু গৰম দিনত মানে তাত পথাৰৰ পৰা হাল কৰি বা সেই মানুহৰ ভাগৰ লাগে ভাত পানী খোৱাৰ পিছত তাতে ঢাৰি এটা পাৰি শুই দিয়ে আৰু এই ফেন চেন দৰকাৰ নাই বতাহ আহি থাকিব
এতিয়া আগতে যে যিটো মানে আমাৰ এতিয়াতো চব এলোপেথিক হৈ গ'ল ন তেতিয়া ইমান এলোপেথিক এভেইলেবল আছিলে আগৰ মানুহে হস্পিটেল চিনিয়ে নাপায় চবতো আয়ুৰ্বেদিকে হস্পিটেল মুঠে চিনিয়ে নাপায় ক'ৰবাত যে হস্পিটেল এখন আছে ক'লেহে মানুহে গম পায় যে হস্পিটেল এখন আছে তেতিয়া আমাৰ ক'ত আছিলে হস্পিটেল কিন্তু এই আমাৰ এইখিনিতে টাউন চিভিল পুৰণা মানুহ নাহে নহয় হস্পিটেলত আহি কেনেকৈ আহিব লাগে মানুহ নাজানে আৰু তেতিয়াতো ট্ৰেন্সপৰ্টেশ্যনো নাই নাই খোজকাঢ়ি আহিব লাগে হেৰিয়া কি এইটো লেছাই গাঁৱৰ পৰা ইয়ালৈকে অঁ আৰে মই মেট্ৰিক দিয়াৰ পিছত 3 মাহ যে এনেই হেৰি হৈ থাকে ন ৰিজাল্ট লোৱা টাইপ লৈছোঁ এইটো তামুলী বুলি ইনষ্ট্ৰাকচাৰজন আছিলে এতিয়া ষ্টেট বেংকটো যে আছে এতিয়া যে ষ্টেট বেংকটো আছে সেই গলিটো যে আছিলে মালপানী গেটটো যে আছে তাৰ অপজিট চাইডে আছিলে সেই মানে টাইপিং ক্লাছ টাইপিং হেৰিটো মই তাৰপৰা দুপৰীয়া হালকো বাই 10টা বজাত তাৰপৰা খোজকাঢ়ি আহোঁ 12টাৰ পৰা 1টালৈ মই 12টাৰ পৰা 2টালৈ লেছাই গাঁৱৰ পৰা ইয়ালৈকে খোজ কঢ়াটো ধেমালি হ'ব লাগিব নি তাকো হাল বাই আহোঁ আকৌ হাল বাই ভাগৰ নালাগে ভাগৰ চাগৰ সেইটো ভাগৰ কৰিলে আকৌ ইয়ালৈ কামত নাহিব নহয় আৰু নহয় তেতিয়াতো সেইটো মেণ্টেলিটিটো তেনেকুৱাই আছিলে ন মানে আজিহে হয়তো পাবগৈ লাগিব আকৌ সপ্তাহে পৰীক্ষা হৈ থাকে এদিন নাহিলে আকৌ মাষ্টৰে মানে হেৰি কৰে গতিকে আমি কাৰণ বাছো নাই ৰিক্সা নাই চাইকেলো নাই নাহিলেতো নহয় কেনেকৈ আহিব খোজকাঢ়ি আহিব লাগিব তেতিয়াতো এতিয়া মানে তেতিয়া শিলগুটিৰ ৰাস্তা সেইটো ফলাহিল মানে আৰু তেতিয়া স্পঞ্চিশ্যন নাই নহয় চব খালী বহি সেইবোৰ দিন আছিলে আকৌ তেনেকুৱা আৰু সেইভাগেই চলি আছিলে আৰু মানুহৰ কাৰোবাৰ কিবা এটা হ'লে এইবোৰ বন্ধ গাঁৱতে বেজালি থাকে সেইবোৰ খাই ভাল হয় বহুতেতো বহুতবিলাক তেনেকুৱা মানে দৰৱবিলাক জানে বুজিয়ে নাপায় নাহেও কোনো ডাক্তৰ দৰৱ খাবলৈ কোনো নাহে যেনেকুৱাই সদক গাঁৱলীয়া আৰু এইটো বিশ্বাস এটাও আছিলে যে গাঁও মানে সেই তেনেকুৱা আমুকৰ কয় ন আমুকৰ ওচৰলৈ গ'লে এপালি দিব ভাল হৈ যাব নিমনিয়া হ'লে নিমনিয়া দৰৱ হেৰি হ'লে এইবিলাক জণ্ডিছ ক'ৰবাত এতিয়াও আছে তেনেকুৱা বেলেগ দিন আছিলে সেনেকুৱা আমাৰ এইডোখৰত এইফালেও ক'ৰবাত হেৰি তেনেকুৱা আছে এনেকৈ এপালি নে দুপালি এনেকৈ খালে ভাল হৈ যায় বুলি কয় যে কিডনী ষ্ট'নৰ কিবা কিবি এইবিলাক যি বেমাৰে হওক মানে সেই বন্ধভাৱে কামত কৰে আৰু মানুহৰ বিশ্বাস আছে যে খালে মানে ভালেই হয় ইমানেই বিশ্বাস মানে দৃঢ় বিশ্বাস যে এইটো খাইছোঁ ভাল হ'ব আৰু নহয় দৰৱ বস্তুটো সেই বিশ্বাসৰ লগতো বহুত কথা আছে মানিলে ধান নামানিলে পতান বুলি কয় যে সেইটোৱে আৰু সেইটো টাইমতো খোৱা বোৱাবিলাক কেনেকুৱা মানে আপুনি এতিয়া ৰাতিপুৱাতো তেতিয়া কিন্তু চব মানে পিয়ৰ বস্তু আৰু ভেজাল নাই কাৰণ প্ৰত্যেকৰ ঘৰতে খেতি হৈছে শাক পাচলি এভেইলেবল ক'তো কিনিব নালাগে একো কিনিব নালাগে মানুহে তেতিয়াতো মাছ চাছ মানুহে নিকিনে নহয় একোৱে নিকিনে মুঠতে নিমখকণ কেৰাচিন তেলকণ এইভাগে কেইটামান নিৰ্দিষ্ট বস্তু কেইটামানে মানুহে কিনে নহ'লে মানুহে বজাৰ নকৰে শাক পাচলি সেইবোৰ গমেই নাপায় চবৰেতো ঘৰে ঘৰে আৰু মাছ কিনিয়ে নাখায় কোনো মানুহে মাছ কিনি নাখায় মাছ মাৰিবলৈ গৈছিলে মাছ কেলৈ নাই বাৰু বৰশী বাওঁ জকাই বাওঁ মাছ জুলুকি আমি লাও দিওঁ এই বিলৰ হেৰি পল বাওঁ মানুহে হাল কোৰ নিয়ালে আমি লাও দি মানে ঘৰ পাওঁহি মাছ সেইটো আগতে এতিয়া মানে যিমানখিনি মানে পৰিশ্ৰম কৰা হৈছিলে ন আগতেতো এতিয়া পথাৰলৈ যোৱা হাল মৰা হেৰি কৰা কাৰণ আমি স্কুলত ছমহীয়া পৰীক্ষাটো আমি হাল বাই গৈছোঁ ছমহীয়া পৰীক্ষা দিব তেতিয়া ঘৰত কয় এইটো পৰীক্ষাটো পাছ ফেল একো নাই গতিকে মাটিডোখৰ বোকা দিব লাগে দৰকাৰী সেইটো হালখন বাই থৈ যা গতিকে তেনেকুৱা মানে তেতিয়া মানে মেইন ফ'কাছটো খেতি বাতিতে আছিলে ন তেতিয়া পঢ়া শুনা ইমান মানে হেৰি নাই ছেকেণ্ডেৰী খেতি বাতি আজিকালিহে আপোনাৰ পঢ়াটোত বেছি মানে বাহিৰা হেৰিবিলাকতো নায়েই নহয় তেতিয়া আকৌ আৰু এটা সুবিধা আছিলে দেই যি ঘৰত 2টা 3টা একেখন স্কুলতে পঢ়িছে ফিজটো আকৌ এটা ফিজ নলয় ফি মানে আপোনাৰ একেখন ঘৰৰ যদি 3টা পঢ়িছে 2টা পঢ়িছে
প্ৰথমতো ফিজটো তেতিয়া 2 টকা নে 2.5 টকা কিমান আছিলে দেই মানে সেইটো ইয়াৰলি ফিজ নে এডমিশ্যন ফিজ নহয় বছৰেকীয়া ফিজ এই দুটা যদি আছে নহয় এটা পূৰা ল'ব ইটো আধা কাৰোবাৰ যদি 3টা আছে ইটো মাফ এপইচা দিব পলিচি তেতিয়াও আছিলে মানে তেনেকুৱা এই আপোনালোকৰ কেইটা আছিলে আমাৰ 3টা তে আপোনালোকে এটা দিলে হৈ যায় এটা ফ্ৰী আকৌ এটা কথা ন ক্লাছ 7ত যিখিনি কিতাপ লোৱা হয় মেট্ৰিকলৈকে বাকীবোৰ কিতাপ কিনিব নালাগে সেইখিনি কিতাপ এটাই হৈ যায় চিলেবাছটো চেঞ্জ নহয় সেইখিনি কিতাপে মেট্ৰিকলৈকে হৈ যাব আৰু বেলেগ কিনিব নালাগে নাই সেইটো পিনৰ পৰা চাবলৈ গ'লেতো সেইটো ভালেই হয় কাৰণ সেইখিনিয়ে যেতিয়া কামত আহে যে আকৌ নতুনকৈ কেলে ল'ব লাগে ল'ব আকৌ বস্তু বাহিনীবিলাকো মানে প্ৰাইচবিলাকো চাগে তেতিয়া বহুত কম আছিলে মানে কিতাপ পত্ৰ এতিয়া যদি এডমিশ্যনটোৱে যদি বা ইয়াৰলি ফিজটোৱে যদি 2 টকা আছিলে তে কিতাপবিলাকৰ দাম কেনেকৈ আছিলে সেইবিলাক কিতাপবিলাকৰ দাম ইমানটো মনত নাই বাৰু কম বৰ বেছি দাম নহয় আকৌ সেইকেইটা দিবলৈ আকৌ চিন্তা নহয় ধান এপেলা নিবিচিলে উপায় নাই ধানৰ আকৌ তেতিয়া দামো কম এতিয়া 3 টকা যদি মানে মাহিলী ফিজ হয় বা স্কুলৰ ফিজ হয় এপেলা ধান মানে 5 এপেলা 5 এপেলা হয় সেই এপেলা ধান বেছিহে আকৌ সেই ফিজকেইটা দিব লাগিব মানে খেতি কৰি ধান বেছি সেয়া ধানে আপুনি পঢ়িছিলে সেয়া ধানে সেইভাবে কষ্ট বহুত কষ্ট সেইকাৰণে কৈছোঁ 42ত জন্ম হোৱাৰ কাৰণে মানে গোটেই জীৱনটো কষ্টতে হেৰিয়াতে কৈছে আৰু সংগ্ৰামতে কৈছিল আপোনাৰ 42ত জন্ম হৈছিলে আপুনি মানে আমাৰ হেৰিয়াৰ কি বুলি কয় এইটো ইণ্ডিপেণ্ডেঞ্চ হেৰি পূৰা পাইছে আৰু সেইটো কমপ্লিট হেৰিটো ফেজটো তেতিয়া আমাৰ ইয়াত চিনটো কেনেকুৱা আছিলে ইয়াত আৰু তেতিয়া এইবোৰ কিছুমান লিডাৰ আহিছে য'ৰ পৰা আমি শুনা কথা হয় তেতিয়াতো আমি সিমান মনত নাই আমিতো সেইবোৰ বুজিয়েই নাপাওঁ তেতিয়াতো টিভিও নাই টিভিটো বহুত দিনলৈকে নাই টিভি নাই ৰেডিঅ' নাই আনৰ খা খবৰ মানুহে গম নাপায় ৰেডিঅ' নাই টিভিও নাই সেইবোৰ কেনেকৈ গম সেইবোৰ খা খবৰ মানে সেইবোৰ মানুহ আহে চিঠি লৈ মানুহ আহিব চিঠি লৈ মানুহ আহি যায় এনেকুৱা আদান প্ৰদান আছিলে চিঠি পত্ৰ এতিয়া বহুত আঁতৰৰ পৰা হয় কিছুমান যেনিবা মানুহ ধৰা যোৰহাটত আছে সেইবোৰ মানুহ মৰা খবৰটো ইয়াত পাই মানে তাৰ সা সকাম হৈ এদায় হৈ যাবগৈ মাহেকীয়াও পাই যাবলৈ পাই যাব তাৰপিছতে ইয়াত চিঠিখন পায়হি সেইটো কমটি বেয়া লাগিব নে ইমাৰ্জেঞ্চি চিঠিখন অকণমান পুৰি দিয়ে এক চাইড এনভেলপটো অকণমান পুৰি দিয়ে মানে সেইটো বুজি পাবৰ কাৰণে সেইটো ইমাৰ্জেঞ্চি হয় সেইটো ৰৈ নাথাকে সেইটো আহিব মানে সেইটো কাইণ্ড অফ স্পীড পোষ্ট মানে স্পীড পোষ্ট ফায়াৰ পোষ্ট সেইভাগে হ'লে এইটো এতিয়া বিয়া বাৰু সেইবিলাক চিঠিবিলাক তেতিয়া কি হ'ব বিয়া বাৰু চিঠি ইমান আঁতৰৰ মানুহ বিয়া নাপায়গৈ চিঠিলৈ ৰৈ থাকিলে নহ'ব মানুহ আহিব আকৌ তাৰপৰা পেচেঞ্জাৰ আহিব লাগিব সেইটো মানে এটা মানে বৰ ভয়ংকৰ হেৰি এটা আছিলে আৰু তেতিয়া সেইটো বেলেগ আৰু সেই আপুনি হেৰিবিলাক তেতিয়া আমাৰ ইয়ালৈ তেন্তে হেৰি আহিছিলে নাই লিডাৰবিলাক যিবিলাক ডাঙৰ এতিয়া যেনেকৈ তেতিয়া জৱাহৰলাল নেহৰু আছিলে বা মহাত্মা গান্ধী ইহঁতৰ ৰিলেটেড যিমানখিনি আছিলে কংগ্ৰেছৰ তেতিয়া হেৰি আছিলে ন চিনটো আছিলে কাৰণ ইয়াতে আছিলে কেইজনমান যেনেকৈ পদ্মনাথ গোহাঁই বৰুৱা আকৌ এইজন পানীন্দ্ৰ গগৈ এইভাগে আছিলে কেইজনমান আমি পাছত নাম শুনিছোঁ আগৰ এতিয়া আমি এম.ই. পৰীক্ষা দিছোঁহি টাউনত ক্লাছ 6ৰ পৰীক্ষা আমি ইয়াত দিছোঁহি তেতিয়া ইয়াত ক'ত দিছিলে হায়াৰ ছেকেণ্ডেৰী গভট হায়াৰ ছেকেণ্ডেৰী LP BT পৰীক্ষাও দিছোঁ সেইটো BTটো বেলেগ কথা কিন্তু ক্লাছ 6ৰ পৰীক্ষা তেতিয়া ইয়াত হয় আচ্ছা স্কুলত নহয় আমি ইয়াত দিছোঁ কিন্তু মই ইয়াৰ এজন মানুহ আছিলে মোৰ লগত সেই পৰীক্ষাত মই নামটো পাহৰিলোঁ ন মই এতিয়াও মানে মনত পৰি থাকা মই তাৰ নামটো যদি জানিলোঁ গৰমীয়া চুকৰ আমাৰ এই গৰমীয়া চুকৰ একেখন বেঞ্চতে বহি পৰীক্ষা দিছোঁ পৰীক্ষা যিদিনা এদায় হৈছে
মোক সি ঘৰলৈ আনিছে আচ্ছা আনি ভাত পানী খাই অঁ মোক মাল পানী চাৰিআলিত আগবঢ়াই থৈ আহিছে মই আকৌ মইতো বাহাদুৰ চুকত আছিলোঁ আচ্ছা মই তাৰ নামটো পাহৰিছোঁ মানে পৰীক্ষাতে লগ পোৱা অঁ পৰীক্ষাত বেঞ্চত আৰু পৰীক্ষাত লগ পাইছোঁ ফ্ৰেণ্ডশ্বিপ চোৱা ল'ৰা মানুহৰ মেন উইল বি মেন মানে একেদিনা লগ পাই পৰীক্ষা দি ঘৰলৈ আনি খুৱাই বোৱাই আকৌ আগবঢ়াই থৈও আহিছে তেতিয়া এখন ৰাস্তাটো চিনি নাপাওঁ যে অঁ তেতিয়াতো আৰু এতিয়াতো চাগে তেতিয়া তুলনাটো এতিয়াতো আৰু বেলেগ হ'ল তেতিয়া একোৱেই নাছিলে চাগে তেতিয়া ৰাস্তাত কচু কিনাৰত মাজত মানে শিলগুটি ৰাস্তাখন ইফালে সিফালে দোকান দুখন এখন আছে আৰু এই চিনেমা হলটো আছিলে কোনটো চিনেমা মালপানী সূৰ্য চিনেমা তাৰ ওচৰতে এতিয়া যে এখন লাল মাৰ্কেট নে কি হ'ল কচু আৰু মানুহে মানে পেচাব কৰা মানে ওচৰলৈ যাব নোৱাৰি গোন্ধ হা আৰু এইফালে মানে ফটোগ্ৰাফাৰ এজন আছিলে কে দত্ত বুলি ফটো চটো বান্ধে আৰু দোকান এইফালে নাই মেঘৰাজৰ দোকানখন আছিলে আকৌ এইখিনি মালপানীৰ দোকানখন আছে তেতিয়া আমাৰ ইয়াৰ মানে একেবাৰে পুৰণা দোকান কি আছিলে তেতিয়া এই মেঘৰাজৰ দোকান মালপানীৰ দোকান এইভাগে দুখনমান আছিলে আৰু মানে সেই চাৰিআলি দোকান কেইখন চাৰিআলি দোকান বাকীবোৰ ক'ৰবাত এখন দুখন গলিয়ে তেতিয়া গলি নিচিনা ঠাকুৰবাৰীটো তেতিয়া বিশেষ একো নাছিলেই ঠাকুৰবাৰীত এখন দুখন হাবি মানে তেতিয়া সেইখিনিতো দোকানখিনি চাগে মাৰোৱাৰী মানুহৰ আছিলে এই যিকেইঘৰ মানুহ আছিলে মানুহৰ ঘৰকেইটা আছে আৰু আজিকালি এতিয়া মানুহৰ ঘৰটো নেদেখা হৈ গ'ল চব হেৰি হৈ গ'ল তেতিয়া মানে মাটিবিলাকৰ দাম কেনেকৈ আছিলে তেতিয়া মাটিবোৰৰ দাম কম আছিলে এতিয়া সমান ভেলুৱেশ্যন নহয় ন বহুত কম আৰু একেবাৰে তাৰ আগতেতো আমি যেতিয়া শুনিছোঁ আমাৰ দিনত নহয় বাৰু আমাতকৈ আগত মানুহ যেতিয়া ঘন বসতি আছিলে ঘন বসতি যেতিয়া নাছিলে মানুহ আমাৰ এইবোৰ জংঘল বেছি আছিলে জোপা তোপা মানুহ আহে এই বাঘ চাঘ ওলাই মানে ৰাতি মানুহে কেতিয়া সেই তামোল এটা দি মাটি অকণ বিচাৰিলে জেগাটো দি দিয়ে মাটি তামোল পাণ দি পিনি পইচাটো বাদেই দিলোঁ তাৰমানে ওচৰত মানুহ লাগে আকৌ হাবি জংঘল বাঘ চাঘ ওলাই মানে গোহালি বা গৰু গাই লৈ যায় আপুনি দেখিছিলে নাই বাঘ নাই দেখা এইটো আমাতকৈ অকণমান আগৰ কথা আমি শুনিছোঁ সেইটো কোন চনৰ কথা সেইটো চাগে তাৰ আগৰ কথা তামোল পাণ দি পিনি মাটি মাটি আমি শুনিছোঁ আৰু দেই এনেকৈ আমুকে এইডোখৰ মাটি তামোল পাণ দি লৈছে কোনোবাই গাই গৰু এজনী দিব এপুৰা মাটি বাৰী এখন ল'ব তেনেকুৱা আছিলে আগতে সেইবোৰ দিন ক'ত ঘূৰি আহিব এতিয়া এপুৰা মাটি ল'ব পাৰিব নেকি মানে এতিয়া চাগে বেয়া অজব লাগে নহয় এতিয়া কেলৈ নহয় যদি কম্পেৰিজন কৰা যায় সেই তেতিয়া তাহানি দিন তো এতিয়া সেইটো বাদেই এতিয়া মই যিকণ বাগানত সোমাই থাকোঁতে মই যিকণ মাটি লৈছোঁ এপুৰা মাটিৰ দাগ সেইটো 14,000 এতিয়া 14,000 পাব নেকি এপুৰা মাটি 14,000 সেইটো আগত কথা বাদেই দিছোঁ এইটো মোৰ দিনৰ কথা 14,000 মাইকীটা গতিকে আমি ইকুইপমেণ্টছ লৈছোঁ তেওঁ তেতিয়া মাটি লৈছে চোৱা গতিকে তেনেকুৱা কথা আৰু পইচা ভেলুৱেশ্যনটো তেতিয়া সেইটো মানে তেতিয়াতো বেলেগ আছিলে তেতিয়া আকৌ আমাৰ সেই বাগানৰ চাকৰি দৰমহা কিমান আছিলে 185 টকা মই যেতিয়া সোমাইছোঁ আপুনি কেতিয়া সোমাইছিলে বাগানত 63 1963 মানে বস্তুটো আপুনি তাত খবৰ কেনেকৈ পালে এমপ্লয়মেণ্ট এক্সচেঞ্জত হেৰি আছিলে নাম ৰেজিষ্টাৰ কৰি থৈছিলোঁ তেতিয়াতো তাৰপৰাই যায় তাৰপিছত চিঠি গ'ল মই ইণ্টাৰভিউ দিবলৈ যোৱা এটা কাহিনী আছে আকৌ কেনেকুৱা আজি আমি চব শুনিম আজি নেৰিছোঁ তাৰমানে ইণ্টাৰভিউ দিবলৈ গৈছোঁ বতৰটো অকণমান ডাঙৰ দেই তেতিয়া লং পেণ্ট নাই হাফ পেণ্ট পিন্ধিয়ে চলি আছোঁ এতিয়া ইয়াত ইণ্টাৰভিউ দিবলৈ আহিব লাগে মই ধুতি পিন্ধি আহিছোঁ চাইকেল চলাই ইণ্টাৰভিউ দিবলৈ ধুতি পিন্ধি আহিছে আৰে বাহ এইটো চিন মজা লাগিছিলে ন চাগে তেতিয়া লং পেণ্ট নাই আকৌ কিনা নাই লং পেণ্ট এইবোৰ টাইপ চাইপ কৰিবলৈ হ'লে হাফ পেণ্ট পিন্ধি আহিছোঁ পৰীক্ষা এইটো কিবা হেৰিটো নি খাকি নে কি বুলি কৈছে খাকি আৰু নীলা চাৰ্ট সেইটো হেৰি মই ইমাজিন কৰিছোঁ তাৰপিছত পৰীক্ষা দিবলৈ আহিছোঁ মোৰ
ঘড়ী চৰি নাই, ডাৱৰীয়া বতৰ, অহা দেৰি হৈছে। তথাপিতো মই অফিচত সোমালোঁ। বাগানলৈ আকৌ আগে পিছত অহা নাই ন, সেইদিনা প্ৰথম আহিছোঁ। বাগানখন ক'ত আছে তাকো নাজানো। এজনক সুধিছোঁ, তাৰমানে আমাৰ বৰ্তা পৰিয়ালৰ বাইদেউ এজন নাও বিচাৰি বিয়া দিছিলোঁ। আচ্ছা, তেওঁ PW মেকানিক আছিলে লখিমপুৰত। PW তেওঁ সেইপিনে অহা লথৌত ঘৰ আছিলে, লথৌ। আচ্ছা, এই লথৌ এই জগত হাজৰিকা মৰিলে যে MLA আছিলে, সিহঁতৰ সেই ওচৰত আছে। তেওঁ আকৌ যিমান বাগানখন চিনি পায়। তেতিয়া মই কথাই মানে এদিন আমাৰ তালৈ যাওঁতে সুধিলোঁ, মোৰ ভিনদেউ এনেকুৱা এনেকুৱা কথা, এই চিলনী বাগানলৈ কেনি যায় বাৰু? বোলে কেলে? মই বোলে এনেকৈ মোৰ ইণ্টাৰভিউ এটা আছে, আমুক তাৰিখে মই যাব লাগে, মই চিনি নাপাওঁ। বোলে তুমি এনেকৈ যাবা, গৈ পহুমৰা পাবা, পহুমৰাৰ পৰা অকণমান আগলৈ গৈ দলংখন আছে, কাঠৰ দলং, সেই দলংখনেদি সেইটো সোমাই গ'লে সেই ৰাস্তাটো বাগানলৈকে গৈছোঁ। এবাৰ সেই কোৱাৰ কাৰণে মই চিনি পালোঁ আৰু গৈ অফিচত সোমাই খবৰ কৰিছোঁ, বোলে তুমি ফেক্টৰীলৈ যোৱা, তাত ইণ্টাৰভিউ তাত হৈছোঁ। মই গৈ পাইছোঁগৈ ফেক্টৰী গেটত, চাইকেলখন আওজাই থৈছোঁ। তেতিয়া আকৌ ইউৰোপিয়ান মেনেজাৰ আছে দেই, ইউৰোপিয়ান। তাৰপৰা ইউৰোপিয়ান মেনেজাৰটো মানে গেটৰ ওচৰত আছে। মই গেটৰ চকীদাৰটোক ক'লোঁ, এনেকুৱা এনেকুৱা কথা, পৰীক্ষা হৈছে বোলে, পৰীক্ষা হৈছে, আপুনি আহক। তাৰপৰা মোক সি মেনেজাৰটোক বুলি নিলে, মই কাগজখন দেখুৱাই দিলোঁ। তাৰপৰা মোক মেনেজাৰটোৱে ফেক্টৰীৰ ভিতৰলৈ লৈ গৈছোঁ। ফেক্টৰী অফিচত মোক অকলে বহুৱাইছে দেই। বাকী 13জনে পৰীক্ষা দি আছে, ইণ্টাৰভিউ দি আছে। মোৰ আধা ঘণ্টা দেৰি হ'ল, সেইকাৰণে মোক বেলেগে দিছে। আচ্ছা, লেট কামাৰ। কিন্তু ঘূৰাই নিদিলে আকৌ মোক পৰীক্ষা দিবলৈ। তাৰপিছত পৰীক্ষা দিলোঁ আৰু কোনো আকৌ সেইবোৰ পৰীক্ষাৰ আগতে দিছোঁ, সেইবোৰ খা খবৰ নাই কৰা, পাম নে নাপাম জানিছোঁ। এইবোৰ যি পইচা পাতি দিব সি পাব, আৰু চবেনো ক'ত পাব। কিন্তু দুমাহমানৰ পিছত ঘৰলৈ খবৰ এটা আহিলে, মই কামটো পাইছোঁ বুলি। আচ্ছা, এইবোৰ মানুহৰ মুখে দেই। তাৰমানে তাত সোণাই গাঁৱৰ ল'ৰা এজন আছিলে, সেই ল'ৰাজনে মানে সিহঁতৰ তাত ঘৰত কথাটো ক'লে, মানে আমাৰ গাঁৱৰ মানুহ এজন সিহঁতৰ সেইফালে যায়, সেই মানুহজনৰ খবৰ দিলে যে আপোনালোকৰ তাত এনেকুৱা নামৰ ল'ৰা এজন আছে নি? বোলে আছে। বোলে আমাৰ বাগানত চাকৰি পাইছে, কথাটো কৈ দিব। তাৰপিছত মোক কথাটো খবৰটো দিলে। তাৰপৰা মই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ খবৰ কৰিছোঁ, মানে ডাকঘৰত খবৰ কৰিছোঁ, চিঠি পত্ৰ আহিছে নাই চিঠি। তাৰপৰা কৈছে যে কথা আমিতো খবৰ পোৱা নাই। তাৰপিছত মই ঘৰত ক'লে, নহয় তই এপাক তালৈকে যা। মই তালৈ গৈছোঁ খবৰ ল'বলৈ। তাৰপৰা বোলে আপোনাৰ নাম এইটো মল হয় বোলে, তেতিয়াহ'লে হেৰি আৰু আহিছা যদি জইন কৰি থৈ যোৱা, কাইলৈ তুমি পৰহিলৈ কাপোৰ কানি লৈ আহিবা, আজি জইন কৰি থৈ যোৱা। ইয়াকে এবাৰে ক'লোঁ। তাৰপৰা মই ঠিক আছে, মই চহী তহী কৰিলোঁ আৰু হেৰি এখন লাগি থৈ গুচি আহিলোঁ মই। কিন্তু আকৌ এটা ইণ্টাৰেষ্টিং কথা, পৰীক্ষা যে মই ইণ্টাৰভিউ যে দিলোঁ, ইণ্টাৰভিউ দিবলৈ আহোঁতে পাছত খুব ৰ'দ ওলালোঁ। মই চাইকেলখন মানে গেটৰ ওচৰত থৈছিলোঁ নহয়, চাইকেলখনৰ মই ফ্ৰেমটো জ্বলাই আছিলে। ৰ'দত খুব বেছি হেৰি হৈছে, জ্বলাইটো এৰাই গ'ল ন। ইণ্টাৰভিউ দিবলৈ যোৱা নাই? ইণ্টাৰভিউ দি ঘূৰি আহিছোঁ, মই চাই হ'ব নাই চাইকেলখন কি হ'ব এতিয়া। তাৰপিছত সেই আমাৰ অফিচৰ যিজন চকীদাৰ, তাৰ ভায়েকটো আকৌ চাইকেল দোকান আছে তাতে কোৱাৰ্টাৰতে। তাৰপৰা মোক সেই অফিচৰ চকীদাৰজনে ক'লে যে আপুনি তালৈ যাওক, তেওঁ তাতে চাইকেলখন ঠিক কৰি দিব। তাৰপিছত মই গৈছোঁ, এনেকুৱা হ'ল বোলো মোৰখন চাই দিয়ক। তেওঁ আকৌ তাত চাই চিতি জ্বলাই মাৰি মোক চাহ তাহ খুৱাই ঘৰলৈ পঠিয়াই দিওঁ। মই তেতিয়া ভাবিছোঁ দেই, এই কেনেকুৱা চাইকেল দোকান, মোকতো পইচা পাতিৰ কথা নক'লে, উল্টা চাহ তাহ খুৱাই পঠাইছে আগৰ দিনবোৰ। তাৰপিছতহে গম পাইছোঁ সেই চাইকেল দোকানটো আমাৰ সেই ভিনদেউহঁতৰ গাঁও। চিনাকি মানে চিনাকি সেইটো কথা। তাৰপিছত যেতিয়া সোমাইছোঁ, মই দুদিনৰ পিছত কাপোৰ কানি বেটিং চেটিং লৈ গৈছোঁ আৰু 185 টকা দৰমহা, থাকিবলৈ ঘৰ আছে। তাৰপৰা মোক কৈছে যেনিবা যে খৰি খেৰ পাব,
আকৌ তেতিয়াতো লাইট নাছিলে দেই আৰু ইমানটো চাহপাত আটা হেৰি ৰেচনটো হেৰি কৰিলোঁ তাৰপৰা পৰহিলৈ পৰা আহিবা এই কাইলৈ আহিব নালাগে মই ঘৰত কৈছোঁ আৰু ঘৰত কৈছোঁ তাৰপিছত আহিছোঁ চাকৰি কিন্তু তাৰ 4 দিনৰ পিছত MV স্কুলৰ এপইণ্টমেণ্ট এখন আহিছে মোলৈ সেইফালে তাত ফিক্স কৰি আহিছে লথৌ MVত মানে এপইণ্টমেণ্ট মই তাত জইন কৰা 4 দিন হৈছে তাৰপিছত এই এপইণ্টমেণ্ট লেটাৰখন মানে মোক এটা ঘৰত দিছে ঘৰত ইয়াত 80 টকা দৰমহা তাত মই 185 ইয়াত অকল 80 টকা ইয়াতো কমেই দিছে তেতিয়াহ'লে সেইটোৱেতো সেইকাৰণে মানে এইটোলৈ মন নকৰিলোঁ আকৌ হয় নহয় তাত ইমান দি আছে এনেও তাতে যাব লাগিব 185 তাৰপৰা কোৱাৰ্টাৰ আছে হেৰি থকা মেলা সুবিধা আছে গতিকে সেইটো চাই পেলাই আকৌ এইটোলৈ নাহিলোঁ চব ফেচিলিটি দি যেতিয়া 185 দিছে আৰু তাতকৈ আৰু কি লাগে এতিয়া গতিকে সেইবোৰ পেঞ্চন নাপায় দুখ কৰিলে কি হ'ব আগতে সেইটো চইচ কৰিয়ে থৈছে আগৰ সেইবোৰ চিন্তাই নাছিলে স্কুলত কৰা এতিয়া পেঞ্চন থাকিলে সেইটোৱেইটো কথা এতিয়া আৰামত বহি পেলাই পইচা অল এবাউট চইচেছ গতিকে সেইটো ভাগ্যত নাই এতিয়া আপুনি চাকৰি জইন কৰাৰ পিছত বিয়া পাতিছিলে নে আগতে বিয়া পাতিছিলে পিছত মই 10 বছৰ পিছত চাকৰি কৰা 10 বছৰ পিছত চিনাকি কেনেকৈ হৈছিলে আইতাৰ লগত এই তাই মানুহ এজনে মানে লৈ গৈছিলে তাই মানুহ বাগানত কৰি থকা চিনাকি সিহঁতৰ ঘৰত চিনাকি সিহঁতৰ ঘৰৰ লগত সেইভাগে তেওঁৰ লগত গৈ চিনাকি হ'ল আৰু সেই মানুহজনৰ লগত গৈ মানে আপুনি গৈ পিনি নিজে চিনাকি হৈ মেলি তাৰপিছত সেই যিজন ল'ৰাই মোক লৈ গৈছিলে সেই ল'ৰাজনৰ লগত গৈছোঁ সিহঁতৰ তেওঁ মানে অহা যোৱা কৰা চিনাকি তেনেকুৱা সেইভাগে তেতিয়াতো না মোবাইল আছিলে তেতিয়া কিবা আছিলে এইবোৰ মোবাইলটো দূৰৰ কথা একোৱেই নাই নাই মানে তেতিয়া কমিউনিকেশ্যনটো কেনেকৈ হৈছিলে চাইকেল বাহিৰে একো নাই সময় পালে গুচি গৈছিলে নেকি নাই শনিবাৰে যাওঁ কেতিয়াবা উইকেণ্ড কেতিয়াবা দেওবাৰ চবতকৈ ইণ্টাৰেষ্টিংটো চিঠি লিখিছিলে নাই চিঠি পত্ৰ লিখিবলৈ দৰকাৰ নাই নহয় শনিবাৰে যাব নালাগে দেওবাৰ নাই চিঠি কাৰোবাৰে নাই মানে তেতিয়া বন্ধ পালে সেইফালে গুচি যায় যাওঁ কিমান দিনৰ পিছত মানে হেৰি হৈছে মাজে মাজে ঘৰলৈও যাব লাগে নহয় নহ'লে ঘৰতো চিন্তা কৰিব সেইটো মানে আপুনি এতিয়া শনিবাৰে গধূলি বা পিছবেলা এনেকৈ যায় তাৰপিছত দেওবাৰটো থাকি সোমবাৰে গুচি আহে নেকি নাই দেওবাৰে গধূলি ৰাতিপুৱা তাৰপৰা আহিলে আকৌ দেৰি হ'ব ইয়াত ডিউটিটো কেইটা বজাৰ পৰা আছিলে 6টা তেতিয়াহ'লেতো ৰাতিপুৱা আহিবলৈতো অসুবিধাই হৈ যায় ৰাতিপুৱা 6টাত ইয়াত পাবলৈ হ'লে আমাৰ তাৰপৰা ঘৰৰ পৰা আহিবলৈ হ'লে 4টা বজাতে উঠি আহিব লাগিব গতিকে মই ৰাতিপুৱা ঘৰৰ পৰা আহিবলৈ নাথাকোঁ আগদিনা গধূলি আহোঁ আকৌ বাগানৰ পৰা 2-3টা যায় নহয় টাউনত লগ হওঁ দেওবাৰে গধূলি আকৌ চিনেমা চাই আহোঁ আকৌ সেইদিনা গধূলি মোৰ ভাত খোৱা বেলেগ ঘৰত হয় তেতিয়া ইয়াত তেতিয়া মই অকলে আছিলোঁ ভাত পানী বনাই খাইছিলোঁ চিনেমা অকল ইয়াত হেৰিটোহে আছিলে সূৰ্য হলটো তাৰমানে আমাৰ বাগানৰ লেবাৰ এজন আছিলে গোলাপ বুলি বেলকনি মানে গেট কিপাৰ তেতিয়া বেলকনি 2 টকা কি পইচা আছিলে টিকট বেলকনি টিকট 2 টকা আৰু ইটো ইভাগে এইবোৰ 8 অনা 12 অনা 1 টকা এনেকুৱা আৰু তেতিয়া আমি তাৰপৰা 3টা আহোঁ মানে সি থৈ দিওঁ টিকট দেওবাৰে জানে সিহঁত 3টা আহিব আগতীয়াকৈ বুক থাকে আৰু সি জানে আৰু মানে প্ৰত্যেকখন চিনেমা শুকুৰবাৰে বদলি হয় দেওবাৰে আমি চাম আৰু আমালৈ থৈ দিয়ে আৰু সি সেই 3টা 4টা আহিব বুলি জানে আৰু এতিয়া আপোনাৰ মানে যেতিয়া আপুনি একদম সৰু কালৰ পৰা আপুনি চাকৰি কৰাৰ পৰা একদম মানে হেৰিয়ালৈকে সেই বন্ধু আপোনাৰ সেই তেতিয়াৰ পৰা মানে সলনি হ'লনে নে একেইকেইজনে আছিলে এই বাগানত একেইকেইজনে আৰু সৰু কালতে গাঁৱৰ সেইখিনিৰ লগত কানেকশ্যন নাছিলে আমি বিহু চিহু গাওঁ আগতেতো পূৰা হুঁচৰি মাৰিছিলে পূৰা হুঁচৰি মানে এসপ্তাহমানলৈ আমি ঘৰৰ কামলৈ মনে নকৰোঁ বিহু বুলি ক'লে মানে মনটো কি যে হয় ক'বই নহয় কিন্তু সিমান বিহুৱাও নাছিলোঁ বাৰু তথাপিতো মানে বিহু বুলি ক'লে মানে কি এটা হেৰি এটা মনলৈ আহে
আগতেতো এতিয়া আমাৰ আজিকালি যিবিলাক বিহু সেইবিলাকৰ তুলনাতো আগৰবিলাকৰ মজাই বেলেগ আছিলে আগৰ বিহুবোৰ আজিকালি গোটেই নহয় ন আজিকালি আগৰ বিহুবোৰে বেলেগ আছিলে এতিয়া বিহুবিলাক আজিকালি আগৰ কিবা যোজনা এটা গাওকচোন হয় নাই আজিকালিবিলাকতো আমিতো আজিকালি তেনেকৈ শুনিবলৈ নাই ন আগৰ পুৰণা সেইবিলাক আগৰ কিবা যোজনা এটা মনত পেলাওকচোন যিটো আপোনালোকে হুঁচৰি মানে তেতিয়া হেৰি যে বিহুৱে বিনা পাতে সমনীয়া বিহুৱে বিনা পাত বিহু থকা মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক আগৰ যোজনা সেইবোৰ আছিলে সেইটোতো অকণমান হ'লেও শুনিছোঁ আৰু কিবা আছিলে নাই আৰু তেনেকুৱা এতিয়া এটা মনত নপৰে আৰু যিবিলাক এতিয়া আগতে এতিয়া আমাৰ যিবিলাক মানে মঞ্চ বিহুবিলাক যে হয় তেতিয়া তেনেকুৱা হেৰি আছিলে নাই মঞ্চ বিহু নাই তেতিয়া মঞ্চ বিহু নাই চব চোতাল বিহু প্ৰতি গাঁওখনতে মানে এযোৰা এযোৰা হুঁচৰি থাকে আৰু তাৰ উপৰি আকৌ কিছুমান ল'ৰা ছোৱালীবোৰ বেলেগে গায় প্ৰত্যেক ঘৰ মানুহত মানে ৰাইজৰ পদধূলা পৰে আৰু কিন্তু আজিকালি এইটো নাইকিয়া হ'ল কিন্তু চোতাল বিহুটো আজিকালিতো নাইকিয়াই হ'ল আৰু ক'ৰবাত দুখন এখন গাঁৱত হয়তো থাকিব এতিয়া আগৰ তুলনাত মানে এতিয়া যিটো চলি আছে আপুনি কি মানে আগতকৈ ভাল পাইছে ভাল দেখিছে ভাল নাই দেখা মানে যেতিয়ালৈকে আকৌ আগৰ পজিশ্যনলৈ গ'লেহে মানে গাঁওবিলাকত বিহু প্ৰতি মানুহৰ ধাউতিটো আহিব আজিকালিতো একেবাৰে একো নাইকিয়া নাই নহয় অকল মঞ্চ বিহু বাহিৰে আজিকালিতো গাঁওবিলাকত হুঁচৰি ফেশ্বন টাইপে আৰু এইটো মানে এতিয়া সেই অকণ ল'ৰা ছোৱালী কিছুমানে অকণমান হেৰিটো বজাই ৰাখিছে বুলিহে তাৰ বাহিৰেতো আৰু একেবাৰে সৰুকেইটাহে আৰু যিকেইটা যায় আকৌ তাৰ ভিতৰতো এজাতে খানা খাবলৈ কাৰণে লুঙি পিন্ধিব কোনোবাই লং পেণ্ট পিন্ধিব কোনোবাই হাফ পেণ্ট পিন্ধিব কোনোবাই তাকো ৰাতি দিনত নহয় মানুহে নেদেখাত সেইবোৰ বিহু নেকি সেইবোৰতো বিজতীয়া বিহু অকল সেই পইচা 2 টকা পাম বুলি আহিব পইচা এটা কাৰণে সেইটো আশা কৰে এনেই মানে গৈ পিনি যাতে সেইকণ লৈ পিনি আৰু এইবোৰ ভাল নালাগে যেতিয়ালৈকে আগৰ এটা হুঁচৰি যোৱা ওলাব গাঁওখনৰ মুৰব্বী যিজন আছে তেওঁৰ ঘৰত প্ৰথম আৰম্ভ কৰিব কৰি গোটেই গাঁওখন সেই হয়তো ৰাতি টোপনি ক্ষতি নকৰে মানুহক বাৰু 10টামানলৈ গাব পাছত আকৌ দিনটো ৰাতিপুৱাৰ পৰা আকৌ সেইবাৰ গোটেই গাঁওখন এটাই নোহোৱালৈকে প্ৰত্যেকৰে ঘৰতে হুঁচৰি গাব গৃহস্থ চবক ৰাইজক সেৱা কৰিব আশীৰ্বাদ দিব কিমান ভাল লাগে কিন্তু আজিকালিতো সেইটো নাই আজিকালিতো একোৱেই নাই আজিকালি মানে আগৰ তুলনাত এতিয়া জাষ্ট ফৰ্মেলিটিজ 2-এটা কিবা কিবি মানে আৰু বিশেষকৈ মই দেখা মতেতো সেই সৰু যিখিনি পোৱালিখিনি আপোনালোকৰ তাতোতো এতিয়া সেই পোৱালিখিনিয়ে মেক্সিমাম আহে সেইখিনি বা আমাৰ ইয়াতো সেই তেনেকৈ 2-এটা মই ক'লো নহয় ডাঙৰ নাই নহয় ওলাব ডাঙৰ কৰি তোমাৰ খানা খাবলৈ সেই ৰাতি মানুহে নেদেখা কোনোবাই লুঙি পিন্ধিব কোনোবাই হাফ পেণ্ট পিন্ধিব কোনোবাই লং পেণ্ট পিন্ধিব সেই তেনেকুৱা আৰু মানুহ সিহঁতি আন্ধাৰত গাব পোহৰত নহয় গতিকে সেইবোৰ বিহু নেকি তেতিয়াতো মানে বিহু হুঁচৰি মাৰোঁতে আপোনালোকে কাপোৰ হেৰি গেঞ্জি পিন্ধিছিলে নে সেই বিহু চোলাটো পিন্ধিছিলে তেতিয়া আমি ল'ৰা হৈ থাকোঁতে হাফ পেণ্ট আৰু গেঞ্জি সেইটো আৰু গামোচা চুৰিয়া তেতিয়া চুৰিয়া কোনোবাই পিন্ধে কোনোবাই হাফ পেণ্ট পিন্ধে আৰু তেনেকুৱা দৰা বন্ধা নাছিলে আৰু তাৰপিছত খানা চানা সেইবোৰ সৰু ল'ৰা দেখিলে গাঁৱৰ মানুহবোৰে জাল পান খুৱায় ঠিক গধূলি সময়তহে আকৌ আমি ঘৰত আহি খাওঁ সিহঁত নহ'লে বাহিৰে চলিয়ে থাকে আৰু তেতিয়াতো জলপান পূৰা জলপান সৰু ল'ৰা ছোৱালী দেখিছে মানুহে প্ৰত্যেক ঘৰতে মানুহে হেৰি কৰে সোধে কাৰোবাৰ ভোক লাগিছে নেকি নে তহঁতি খাওঁ নেকি তেনেকৈ আৰু আগতেতো চবৰে ঘৰে ঘৰে গায় চব কোনো এঘৰ বাদ নাপাব আৰু তেতিয়া আকৌ 1 অনা 2 অনা আছিলে পইচা 1 অনা 2 অনা সেইখিনিতো খুব ভাল অৱস্থা পাতি থকা মানুহক 4 অনা দিয়ে আৰু 4 অনা 8 অনাও নাযায় 4 অনা বেছিভাগ 1 অনা 2 অনা বগা আছিলে ৰঙা আছিলে এই 10 নয়াটো গোটেই আগৰ 1 অনাটো 10 নয়াটো যেনেকুৱা খুব থকা যে আগৰ 1 অনাটো তেনেকুৱা আছিলে মইতোতো মানে দোকানত দিয়া মোৰ 25 পইচাটো মনত আছে আৰু সৰুতে 25 পইচা 50 পইচা আগৰ এই ৰঙা বগা দুবিধ আছিলে প্ৰথম ৰঙাটো বন্ধ হ'ল তাৰপিছত বগাটো বন্ধ হৈছে এই কইনছ 1 টকা 2 টকা মানে
যিটো একনা আছিলে তেনেকুৱা মানে এটকাত 16 অনা এটকাত 16 অনা গম পাইছোঁ এতিয়া আগতে এটকাটো নাছিলে আৰু তেতিয়াতো শ্বেপটো কিবা এনেকুৱা স্কুৱেৰ টাইপৰ ৰেক্টেংগুল টাইপৰ এনেকুৱা টাইপৰ আছিলে এইটো দুৱনাটো 4 আছিলে 4 আছিলে চাইনাটো বাৰু একেবাৰে সৰু তেতিয়া চাইনা ডাঙৰ নহয় 8 অনাটো ডাঙৰ কাগজ আছিলে নে কাগজত তেতিয়া সেই এটকীয়া 2 টকীয়া আছিলে কাগজত এটকা 2 টকাটো কাগজ নীলা আছিলে নেকি হয় নহয় নীলা এটকাটো নে 2 টকাটো কোনোবা এটা নীলা আছিলে এটকীয়াটো আৰু ডাঙৰ পইচা বুলিবলৈ কি আছিলে তেতিয়া মানে কাগজত তেতিয়া 100 টকীয়াটো বহুত ডাঙৰ ইমান পাইছিলে 100 টকীয়াটো আগৰ 100 টকীয়া কাগজত ইমানটো বহল মানুহ কেনে লৈ ফুৰে সেইভাগে লৈ সেইটো ভিআইপি চাইপি লৈ ফুৰিব লাগিব নহ'লেতো সেইটো পকেটততো কেতিয়াও নাযায় ভাজ কৰি ল'ব লাগিব একদম বহল আছে আপোনাৰ হেৰি বাগানৰ দৰমহা সেইটো দিছিলে নেকি সেইটো নাই পোৱা তেতিয়া সৰুখিনিয়ে কাম চলি গৈছিলে তেতিয়া বাগানৰ হাজিৰা লেবাৰ হাজিৰা কিমান আছিলে 1 টকা 70 পইচা এদিনত লেবাৰ হাজিৰা আচ্ছা তেতিয়া সপ্তাহৰ পে'মেণ্ট আছিলে সপ্তাহত 1 টকা 70 পইচা 6 দিনত 642 মুঠতে সিহঁতে 10 টকা এটা পায় হাজিৰা এসপ্তাহত সেইটো এইটো কোন চনৰ কথা আপুনি এইটো 60 পৰা 70 ভিতৰত 60 পৰা 70 আপুনি এতিয়ালৈকে টিল ডেট আপুনি মানে কি আন্দোলন পাইছিলে আমি আন্দোলন মনত থকা মতে আমি আন্দোলন সিমানকে নাপালোঁ বুলি আমাৰ বাগানখন বেলেগ ৰাজ্য নহয় জানো গতিকে আমি তাত আন্দোলনৰ একো কথাই আমি মানে হেৰিয়ালে নহয় এতিয়া আলফা দিনত যিবোৰ হুলস্থুল হৈছিলে আমাৰ বাগানবিলাকতো সেইবোৰ হুলস্থুল নাই আমি একো গম নাপালোঁ তেতিয়া মানে আলফা তেতিয়া হেৰিবিলাক তেনেকুৱাই আছিলে নে উৎপাতটো তেনেকুৱা আছিলে কিন্তু বাগানবিলাকত তাৰমানে হেৰি আকৌ মেনেজাৰবিলাক আহে কি পইচা পাতি বিচাৰি যিমানটো বিচাৰে মেনেজাৰ দি দিয়ে গতিকে বাগানত একো অন্যায় নকৰে একো হেৰি নকৰে মানে সেইখন এখন বেলেগ এখন জগত বেলেগ আছিলে আমি আলফা নামটোহে শুনিছিলোঁ আন্দোলন আমি একো গম পোৱা নাই মানুহেতো পূৰা ভয় কৰে মানুহে ভয় মানে প্ৰথম আলফা ওলাওঁতে মানুহে চবে চাবলৈ বিচাৰে যে কেনেকুৱাটো আলফা পাছত মানুহে কোৱা কওঁ যে নহয় তেওঁলোকে কাণত গামোচা লৈ ফুৰে কাণত গামোচা লৈ ফুৰে আলফাই আচ্ছা সেইটো মানুহ হেৰিয়াত ওলালে কিন্তু আলফা কোনটো মানুহে নাজানে যেতিয়া মানুহবিলাকক আঁঠু কঢ়ায় ৰাস্তাত মানে অকণমান হাফ পানিছমেণ্ট দিয়ে তেতিয়াই আলফাটো কিন্তু মানুহে খুব মানিছিলে আৰু কাম বনো ঠিক আছিলে ক'তো মানে ভেজাল নাছিলে অফিচবিলাকো ঠিকেই চলিছিলে টিউশ্যনবিলাকো মানে বিনা পইচাত কৰিছিলে অফিচত মানে ঘোচ ঘাচৰ কাৰোবাৰ নাছিলে আলফালে ভয় কৰিছিলে এক প্ৰকাৰে চাবলৈ গ'লে মানে আপুনি এতিয়া আলফালে মানুহে ভয় কৰে বহুতে বেয়াকৈও কয় বহুতে বেয়া মানে যেতিয়া তেওঁলোকে মানে মেম্বাৰবোৰ বেছি কৰি দিলে যাহা তাহা মেম্বাৰ বেছি কৰিবলৈ ধৰিলে ন তেতিয়া বেয়ালৈ আহিলে এনেই চাবলৈ গ'লে তেওঁলোকে ভাল কাম কৰি আছে এনেই প্ৰথম কিন্তু খুব ভাল আছিলে বহুত ভাল কাম কৰিছিল আৰু মানুহ মানিছিলোঁ আলফা আৰু কিছুমান নিজে মানে কিছুমান কাৰোবাৰ ভাল হৈ গৈছিলে ঘোচ ঘাচৰ কথা নাছিলে চাকৰি কথা নাছিলে কোনোবা যদি কাৰোবাৰ ঘৰত ছোৱালীজনী আনিম বুলি অনা নাই সেইটো খাই নোৱাৰে আলফাক লগে লগে আলফাই মানে বিয়া পাতি দিব মানে এটা হেতি কণ্ট্ৰল কৰি আছিলে গোটেইখিনি কিন্তু সীমিত আছিলে তেতিয়া আলফা মেম্বাৰ পাছত যেতিয়া তেওঁলোকে মেম্বাৰ বঢ়াই দিবলৈ ধৰিলে যাহা তাহা মেম্বাৰবোৰ বঢ়াই দিলে ন তাৰপিছত বেয়া হৈ গ'ল আৰু মানুহে গম পালে যে সেইটো এটা পাৱাৰফুল যেতিয়া হেৰি হৈ যায় তো তেতিয়া জইন কৰিবলৈ ল'লেগে আৰু কাৰোবাৰ ঘৰত মুৰ্গী চুৰ কৰিব কাৰোবাৰ ঘৰত কাৰণ পিষ্টল পালে যে হাতত মুৰ্গী নিব ছাগলী নিব হাঁহ নিব কোনো একো কৰিব নোৱাৰে সিহঁতক মানে ডন আৰু গতিকে সেই তেতিয়াবা মানে মানুহৰ আস্থাটো নাইকিয়া তেতিয়াবা সেইটো বেয়া হৈ গ'ল আকৌ আলফা এৰি যেতিয়া মানে হেৰি আলফা এৰাৰ পিছত কি বুলি কয় চালফা চালফাটো আৰু এইটো ৰজা হৈ পৰিলে মাজতে শুনিছিলোঁ সেইটো কিবা এটা ট্ৰেণ্ড এটা চলি আছিলে যে সেইটো এৰি দিব তাৰপিছত মানে পূৰা সেইটো চৰকাৰৰ পৰা
পইচা পাতি সুবিধা দিছিলে নহয় আলফা এই সেইটো সেই পইচা পাতি পায় বোলে মোক বহুত দিছিলে আকৌ কিছুমানে কিবা তেতিয়াই বহুত কাৰবাৰ কৰি পেলালে গাড়ী গুৰা দিছিলে গাড়ী গুৰাও দিছিলে যিবিলাকে আলফা এৰি দিছে ছালফা হ'ল তেওঁলোকক চলিবলৈ কিবা এটা ৰাস্তা লাগিব গাড়ী চাড়ী দি দিছিলে ন আকৌ মোৰ এবাৰ দেউতাই কৈছিলে নে কোনে কৈছিলে জানো আগতে বোলে তেনেকৈ আলফাই বোলে আপোনাৰ যদি গাড়ী গুৰা আছে সেইবিলাক বোলে একদম খুজি মেলি লৈ যায় আপুনি দিবই লাগিব নহয় সেইটো মানে তেওঁলোকক ক'ৰবাত যাবলগীয়া হ'ল তেওঁলোকৰ গাড়ী নাই তেতিয়া সেই কাৰোবাৰ গাড়ী থাকিলে তেতিয়া বিচাৰে আকৌ ঘূৰাই দিব নহয় যদি সেইখন বোলে কিবা তেতিয়া বোলে নহয় তেতিয়া নিদো নথ কৰিলে তেতিয়া অকণমান অন্যায় কৰিব মানে আপুনি গাড়ীখন যেনিবা তেওঁলোকে লৈ গ'ল তো যদি বেয়া হ'ল বা কিবা হ'ল এক্সিডেণ্ট হ'ল তেতিয়াতো তেওঁলোকে সেইটো ভৰি নিদিয়ে চাগে তেওঁলোকে সেইটো নভৰে সেইটো গ'ল আৰু গ'ল সেইবোৰ আকৌ নিদিলেও নহয় নহয় আকৌ পাছত নিদিলেতো অপকাৰ কৰিব গতিকে দিয়ে আৰু সেইটো মানে এটা বৰ বেলেগ এটা টাইম এটা আছিলে আৰু মানুহে অসমতো পুৰা হেৰি হৈ চাগে প্ৰথম কিন্তু মানুহে বহুত ছাপৰ্ট কৰিছিলে যেতিয়া কম আছিলে যেতিয়া কম আছিলে কাৰণ তেতিয়া মানুহে নাজানে কোনবোৰ আলফা মানুহে নাজানে আলফানো কেনেকুৱা মানুহৰ এটা হেৰি এটা হৈ গৈছিলে আৰু তেতিয়া কামো ভাল হৈছিলে কোনো অফিচবিলাকত মানুহে গছ চছ খাই এতিয়া মণ্ডল অফিচত নাম জাৰি কৰি বা কিবা কৰিলে মানুহে কিমান পইচা পাতি ভৰি পেলাব তেতিয়া আলফা দিনত নাই যিটোকে কৰিবলৈ কয় সেইটোকে কৰে যদি কোনোবাই কেনেবাকৈ কৈ দিলে কোনোবাই যদি ক'লে যে আমুক এনে এই তাক দৈনী তিনিআলি আঁঠু কোৱাহে থ'ব গতিকে সেইখিনি কেলৈ কৰিব লাগিব সেইটো ভয়তেনো কেলৈ কৰিব বহুত চিধা আছিলে কিন্তু সেই অৱস্থাটো খুব ভাল আছিলে চব মানুহে মানে হেৰি কৰিছিল ছাপৰ্ট কৰিছিলে কিন্তু তাৰপিছত তেওঁলোকে যেতিয়া মেম্বাৰবোৰ অধাই মিলাই মানে জাহা তাহা মেম্বাৰবোৰ বঢ়াই দিলে তাৰপিছতহে বস্তুটো বেয়ালৈ আহিলে আৰু মানুহৰ মানে হেৰি নহয় এনেই আগৰ আপুনি এতিয়া আগৰ আৰু এতিয়া যদি চাই আপুনি এটা বস্তু মানে এনেই লক্ষ্য কৰিছে নহয় যিটো মানুহৰ আন্তৰিকতা মানুহৰ যিবিলাক মৰম চেনেহবিলাক সেইবোৰ মানে ক্ৰমান্বয়ে কমি আহিছে এইবিলাক কিছুমান মানুহৰ অভাৱেও জুৰুলা কৰিছে আৰু আজিকালি মানুহ কিছুমান নিচাসক্ত হ'ল যে মানুহ কিছুমান আগতো এইবিলাক নিচাজাতীয় বস্তুটো কম আছিলে এতিয়া সাধাৰণ এতিয়া কিছুমান ডেকা লোৱা কাৰো কথাটো নুশুনে এতিয়া সেইবোৰ বাইক ষ্টাৰ্ট কৰে আগততো সেইবোৰ নাই সেইবোৰ কাক মাৰিব মাক বাপেকৰ কথাই নামানে আনৰ কথা কি মানিব আকৌ আৰু সিহঁতক ক'বলৈ গ'লেও মানে নিজে উজুতি খাব লাগিব আজিকালিতো আপুনি কাকো একো ক'বই নোৱাৰে তেতিয়াহ'লে আৰু মানে আগতে এতিয়া ধৰি লওক আজিকালি মই বিশেষকৈ কিছুমান বস্তু তেনেকৈ মানে মই ন'টিচ কৰিছোঁ এতিয়া ক'ৰবাত নহয় ক'ৰবাত সেইখিনি আমিও কৰি আছোঁ বাৰু সেইটো আমিও দুখী এতিয়া যিবিলাক এতিয়া আমি এখন সমাজত বা এখন গাঁৱত যেতিয়া আমি ইঘৰে সিঘৰে ঘূৰা পকা বা আজি বোলে আবেলি এপাক ওলাই গ'লোঁ বা গধূলি এপাক ওলাই গ'লোঁ বা মানে সেই ওলাই গ'লে বা মানুহৰ ঘৰে ঘৰে সেইটো যিটো আজাৰটো আছিলে আগৰ সঁচাকৈ আগৰ মানুহবিলাকৰ মৰম চেনেহটো বেছি আছিলে এতিয়া এই যে ধৰ বিহু আহিছে আগৰ এতিয়া তেনেকৈ বিহু আহিলে বিহু হৈ যোৱাৰ পিছত পা পৰিয়ালৰ অঙৈ বঙৈ যিবোৰ ল'ৰা ছোৱালী চবকে ইঘৰে সিঘৰক মাতি খুৱাব জলপান নহ'লে ভাত পানী খুৱাব মানে তেনেকৈ প্ৰায় মানুহে তেনেকুৱা চব আজিকালিতো সেইটো আপুনি নাই আজিকালিতো একেবাৰে নাই সেইবোৰ নাই আজিকালি আগতে সেইখিনি মানে মৰম চেনেহটো বেছি আছিলে আকৌ আগতে এতিয়া সেইটো বস্তু আন্তৰিকতাটো আজিকালি কমি গৈছে যে কথা হ'ল মানে কিবা যান্ত্ৰিকতা বা এনেকুৱা হেৰি হৈ গৈছে আগৰ ক'লোঁ নহয় এতিয়া বস্তু মানুহৰ ঘৰতে মাটিমাহ কৰিব মগুমাহ কৰিব দালিও আগতে মানুহৰ ঘৰতে খেতি কৰে অভাৱ নাই বস্তু শাক পাচলিৰ অভাৱ নাই অকল মিঠাতেলো নিকিনে মানুহৰ কাৰণ সৰিয়হ খেতি সৰিয়হৰ পৰা তেল পৰিব মিঠাতেল পকা তেল পৰিব পকা তেল আমি নিজে পেৰিছোঁ ঘৰত সৰিয়হ উঠাই হেৰি কৰি মাৰি পেলাই ভাজি বেতৰ মানে এটা পোলা আছে সেই পোলাটোত সৰিয়হ ভজা সৰিয়হখিনি মানে ভৰাই কিছুমানে এতিয়া আজিকালি মেচিনত হেৰি কৰে আগৰ সেইবোৰ ঘৰত বনোৱা শাল এই যে কিছুমানে গছৰ ডাঙৰ গছ আছে নহয় গছৰ মানে গুৰিত ইমানমান মানে বিনা কৰিব এক চাইডে
বাটাম যে আছে বাটামৰ নিচিনা কাঠ এটা সেই বিনাটো সোমোৱাৰ আগতে সোমাব তাত তলত বেতৰ পোলাটোৰ সৈতে সৰিয়হটো মানে সেইখিনি দি দিব দি তাৰ ওপৰত মানুহ উঠি দিব এইফালে এই তলত বাচন পাতি দিব মানে তেল তাত পৰি থাকিব হা আগৰ চিষ্টেমবোৰ বেলেগ আছে গতিকে সেইটো একেবাৰে খাটি আৰু পকা তেল কিন্তু আজিকালি মিলত যিবোৰ হেৰি কৰে সেইবোৰতো পকা নহয় আৰু শুনিছোঁ মানে যিটো একেবাৰে খাটি তেলটো সেইটো গোন্ধটো বা হেৰিটো সেইটোৱে বেলেগ নাকত ধৰি যায় আজিকালি সেইটো তেল খাবলৈ মানুহ ক'ত পাইছে নাই পোৱা নহয় আগতেতো সেইটো হিচাপত চাবলৈ গ'লে এতিয়া আমাৰ বহুতখিনি এতিয়া পিঠা পনাৰ কাৰণে যিটো পিঠাগুড়ি খুন্দা হয় সেইটোতো মেচিনতে বহুতখিনি হেৰি কৰে বা কিবা কৰে আগতেতো ঢেঁকী খুন্দা আছিলে আগত চব ঢেঁকী আগত প্ৰত্যেক মানুহৰ ঘৰতে ঢেঁকী আছিলে আজিকালি যাহা মিল চিলবিলাক হ'ল ঢেঁকীটো মানে এতিয়া আৰু মানে ঢেঁকী প্ৰদৰ্শনী দিব লাগিব এতিয়া দেখি পাবলৈ নাই চিনি নাপায় আৰু কেইদিনমানৰ পিছত মিউজিয়াম পাবগৈ ঢেঁকী কৰি মানে কিবা তুমি এতিয়া মানে মই এটা বস্তু নটিচ কৰিছোঁ আমি যিখিনি এতিয়া ধৰি লওক এইখিনি অকণমান হ'লেও আমি এতিয়া ক'ৰবাত শুনিছোঁ বা কিবা কৰিছোঁ এটা টাইম আহিব তেতিয়া মানে এইবিলাক কিবা সাধু কথা নিচিনা হ'ব এনেকুৱা কিবা এটা বস্তু আছিলে এইবোৰ হেৰি হ'ব লাগিব মিউজিয়ামত চাবগৈ লাগিব সঁচাকৈ আকৌ আৰু সেই বস্তুখিনি আজিকালি ল'ৰা ছোৱালীয়ে কিন্তু জানিবলৈও সেইটো ইচ্ছা নকৰে মানে মই ক'ৰবাত নহয় ক'ৰবাত সেইটো বস্তু মই অনুভৱ কৰোঁ যে মানে আজিকালি ল'ৰা ছোৱালীবিলাকে এইটো বাৰু ঠিক টেকন'লজিটো বাৰু লাগে মানুহক লাগে বাট এটা পজিটিভ এটা নেগেটিভো থাকে ন তো সেইটো তুলনাত মানে আজিকালি মই বহুতক দেখোঁ মাক বাপেকে হওক বা কোনোবা ডাঙৰ মানুহে কোনোবা ল'ৰা ছোৱালী এটাই যেতিয়া মানে সৰুৰ পৰাই এই টেকন'লজিটো হাতত দি দিয়ে যে এটা পাৰ্টিকুলাৰ এজ হোৱাৰ পিছত দিয়াটো বেলেগ কথা কিন্তু একেবাৰে সৰুতে যেতিয়া দি দিয়ে সেইটোৰ প্ৰতি আসক্ত হৈ যায় ন সেইটোৰ প্ৰতি এটা বেলেগ এটা এডিকশ্যন এটা হৈ যায় যে মানে সি মোবাইলটো হ'লেহে ভাত খাব বা মোবাইলটো হ'লেহে এতিয়াতো সেইবোৰে চলি আছে এতিয়া আজিকালি কেঁচুৱা সেইবিলাকে মানে মোবাইলটো দি সিহঁতক ফুচুলাবলৈ ইফালে কাম চাম কৰি দিওঁ কিন্তু সেইটো যে এটা লাভ হৈছে নে লোকচান হৈছে সেইটো বুজি পোৱা নাই আজি এতিয়া সেই পাৰ্টিকুলাৰ ল'ৰা ছোৱালীটোৰ জেগাত যদি মানে কি হেৰিটো মোবাইলটোৰ জেগাত যদি সিহঁতি যদি অকণমান বোলে ওলাই যাওঁ বা লগৰকেইটাক লগ কৰি বা খেলা ধূলা কৰোঁ আজিকালিতো খেলা ধূলাই নাই আগৰ দিনত আমাৰ টাইমত মানে আমাক ক'বলগীয়া আছিলে যে তহঁতি ঘৰলৈ আহিবি নাই এতিয়া এনেকুৱা হৈ গৈছে মানে তহঁতি ঘৰৰ পৰা ওলাই যা আগৰ ল'ৰা ছোৱালীবিলাকে ধূপ খেল আছিলে কাপোৰ এটা মেৰিয়াই ধূপ খেল এইভাগে মাৰিব সিফালে পাতি থাকিব ধৰিব ধৰি পেলাই আকৌ মানে যিটোৱে আনিবলৈ যাব সেইটোক আকৌ কোবাব হয় বস্তুটো অতি বৰ বেলেগ হেৰি আছে আকৌ কাঠৰ যে বিউটি খেল আজিকালিতো সেইবোৰ খেল নাই আজিকালি সেইটো শুনিবলেই নাই সেইবিলাক আকৌ মাৰ্বল খেলটো আজিকালি লাহে লাহে নাইকিয়া হৈ গ'ল মাৰ্বলটোৰ কাৰণে আগতে আমাৰতো কাজিয়া হৈ যায় তেতিয়া হ'ল এতিয়াতো চব নাইকিয়া হৈ এতিয়া ক'ত এতিয়া মাৰ্বল খেলিব নি ল'ৰা ছোৱালী এতিয়া মাৰ্বল খেলিব বা কাবাডী খেলিব নি এতিয়া চবকে মোবাইলে লাগে মোবাইলত গেম খেলিব আগত টেঙা বলো খেলিছিলে পথাৰত আজিকালিতো সেইবোৰ নাই আমি এতিয়া যেতিয়া খেলিছিলোঁ তেতিয়ালৈকেতো এটলিষ্ট এইবিলাক আছিলে বা আবেলি অকণমান গৈ পিনি খেলোঁগৈ আৰু তেতিয়া মানুহৰ সেইমতে স্বাস্থ্যবিলাকো ভাল আছিলে ন আজিকালিতো একেবাৰে স্বাস্থ্য পাতিবিলাক সেইটো কাৰণেতো বেয়া হৈ গৈছে পৰিশ্ৰম আছিলে আগৰ সমান পৰিশ্ৰম এতিয়া তাৰ আধাও নাই আৰু সেইকাৰণে আজিকালি বেমাৰ আজাৰ মানুহ বেছি হৈছে আগৰ দিনৰ মানুহে এতিয়া ৰাতিপুৱা শুই উঠি খেতি কৰিবলৈ যায় তো সেইটো হিচাপত মানে সেই পৰিশ্ৰমটো মতে খানাও তেনেকৈ খায় আগৰ মানুহে প্ৰেছাৰ যে হৈছে আমি গমেই নাপাওঁ শুনাও নাই সঁচাকৈ আকৌ প্ৰেছাৰ শব্দটো মোৰে শুনা মানে আগতে মনত প্ৰেছাৰনো কি বস্তু আগতে আমি শুনা নাছিলোঁ গমো নাপাওঁ কেতিয়াবা ক'ৰবাত বায়ু উঠাইছে বুলি মানে নাৰিকল তেল অকণ মূৰত লৈ ক'ৰবাত বুঢ়া বুঢ়ী মানে বায়ু উঠাইছে বুলি কয় শব্দটো চা আকৌ তেতিয়া কি কৰিব নাৰিকল তেল অকণ মূৰত ল'ব তাৰপিছত ভাল আৰু একো নাই তেনেকুৱা গতিকে মানে সেইটো এটা টাইম এটা বহুত বেলেগ হেৰি এটা আছিলে মানে এতিয়া কিছুমান বস্তু কমন হৈ গ'ল ন যেনেকৈ সেইটো আপুনি প্ৰেছাৰটোৰ কথা ক'লে চুগাৰ আজিকালিতো সেইকেইটাতো একদম কমন কথা আকৌ সেইবোৰ বুজি নাপায় আগতো চাগে ইমানটো পানী লগা জ্বৰ এইবিলাকতো একোৱেই নাই এইবোৰ নাই এইবোৰ মানুহক কাণেই নকৰে চৰ্দি জ্বৰ সেইবোৰ কাণেই নকৰে কাৰণ এই পানী এই খেতিলৈ গ'ল পানী হেৰি কৰিলে জকাই মাৰিলে পল মাৰিলে মাছ ধৰিবলৈ গ'ল বোকাই চুকাই লেটি পেটি সেইবোৰ ক'ত আৰু চৰ্দি হৈ থাকিব সেইবোৰ আপুনি সাঁতুৰিব জানে নাই জানো সেইবোৰ জানো বাৰু একেবাৰে সৰুতে হেৰি কৰিছিলে আমি সৰুতে পথাৰত জকাই পাৰিব যাওঁ তেতিয়া দলঙৰ পৰা জঁপিয়াই গা ধুওঁ তেতিয়া সাঁতুৰিবলৈ তেতিয়াই শিকিলোঁ চিলনী সাঁতোৰটো আৰাম আছে
ওপৰলৈ মূৰ কৰি যিটো সাঁতোৰে সেইটো চিলনী সাঁতোৰ বুলি কয়। আচ্ছা, সেইটো কিন্তু আৰাম। এই হাত মৰাটো অকণমান কষ্ট হয়। আপুনি নদীত সাঁতুৰিছে নাই? সাঁতুৰিছোঁ ৰঙা নদীত। ৰঙা নদীত তেতিয়া পানী কিমান আছিলে? তেতিয়া মানে খৰালি পানী কম আৰু আধা। আচ্ছা, আমি গৰু চৰাবলৈ যাওঁতে মাথাউৰি কিনাৰত গৰু চৰাওঁ, তাৰপিছত তাত গা ধুওঁ। তেতিয়া পানী কম থাকোঁতে ইপাৰ সিপাৰ হৈ যাওঁ। আৰু আগতে গুৱাহাটী চুৱাহাটী যোৱা হৈছিলে নাই? এই নাই, সেইবোৰ শুনা নাই। লখিমপুৰতে আপুনি ক'লৈ ক'ৰবাত গৈছে নাই ওলাই মেলি তেনেকৈ বেলেগলৈ? এই আগত তেনেকৈ যাবলৈ হেৰি পোৱা নাছিলোঁ আৰু তাৰ পিছত আৰু ইফালে সিফালে গৈছোঁ আৰু। গৈছে এইফালে আমাৰ ডিব্ৰুগড়, যোৰহাট? তেতিয়া মই গৈছিলোঁ হেৰিয়াত 85 মানে এই আমাৰ বাচি সৰু মামা তেওঁ অপাৰেশ্যন আছে ডিব্ৰুগড়ত। তেতিয়া মই বাগানৰ পৰা ছুটি লৈ গৈছোঁ। এতিয়া যাবলৈ অসুবিধা হ'ল, মই প্লেনত গৈছিলোঁ। তেতিয়া আমাৰ ইয়াৰ পৰা চলিছিলে লীলাবাৰীৰ পৰা তালৈ গ'লোঁ। মোহনবাৰীত নামিলোঁ। তেতিয়া ডিব্ৰুগড় প্লেন অফিচত যিখন বাছ যায় নহয় পেচেঞ্জাৰ আনিবলৈ, সেইখন বেয়া হৈ আছিলে। মইতো নাজানো। তিনিচুকীয়াৰ পৰা এখন আহিছিলে, মই সেইখন উঠিলোঁ। তাৰমানে মানুহ উঠা দেখিলোঁ। মই বোলো এইখন ডিব্ৰুগড়লৈকে যাব চাগে। তাৰপৰা গৈ যেতিয়া তিনিচুকীয়া অফিচ মানে সেইটো তিনিচুকীয়া পালোঁগৈ বাছ ষ্টেণ্ড, তাত দেখিলোঁ বাই এখন তিনিচুকীয়া পালোঁহি। তাৰপৰা আকৌ তাৰপৰা ডিব্ৰুগড়লৈ আহিছোঁ বাছত। মানে তেতিয়া বাছৰ হেৰিবিলাক টিকেটৰ দাম কেনেকৈ আছিলে? তেতিয়া হেৰি আছিলে আকৌ 15 টকা। 15 টকা প্লেনত? অঁ, লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ 15 টকা আছিলে। বহুত কম আছিলেতো। যোৰহাটলৈ 12 টকা আছিলে। তেতিয়াই গৈছোঁ। তেতিয়া এতিয়াৰ তুলনাততো তেতিয়া মানে যথেষ্ট হেৰি আছিলে। আৰু তেতিয়াতো বাছ চাছো ইমানো বাছ চাছ নাছিলে চাগে? নাই, কম। ট্ৰেইনটোতো নায়েই বাৰু। সেই তেতিয়া তেওঁ অপাৰেশ্যন কৰি আহোঁতে আমি মানে ছাত্ৰ সন্থাই অসম বন্ধ দিছে 85। সেই তেতিয়া আমাৰ অহাটো আমাৰ অকণমান অসুবিধা হৈছিলে। ডিব্ৰুগড়ত আমাক মানে পেচেণ্ট ৰিলিজ দিব হোৱাই নাছিলে, কিন্তু আমাক ৰিলিজ দি দিলে গধূলি। ক'লোঁ যে আপোনালোক এতিয়াই যাওকগৈ, নহ'লে প্ৰায় এমাহমান থাকিব লাগিব। হয়তো কিমান দিন ছাত্ৰ সন্থাই বন্ধ দিয়ে ঠিকন নাই, আপুনি পেচেণ্ট লৈ ক'লে অসুবিধা হ'ব। তেতিয়া মাজু মামা মই আমি ডিব্ৰুগড় মেডিকেলৰ পৰা এওঁক আনি এই পল্টন বজাৰ হোটেল এখনলৈ আনিলোঁ। হোটেলখনত সেয়া এম্বেচেডৰখন মানে টেক্সি ড্ৰাইভাৰজনক কথা পাতিলোঁ যে আমাৰ ৰাতিৰ ভিতৰতে ৰাতিপুৱা পোহৰ হোৱাত আমি প্লেন অফিচ পাবগৈ লাগিব, কাৰণ টিকট আকৌ তাতহে দিব। তেতিয়া তেওঁ কৈছে এনেকুৱা সেয়া যদি মই যাওঁ মোক কিন্তু ডবল ভাড়া দিব লাগিব। আহোঁতে ৰিক্স আছে। বোলো ঠিক আছে ল'বা, ডবল ভাড়াই ল'বা, কিন্তু আমাক থৈ আহিবগৈ লাগিব, নহ'লে আমি ইয়াত কিমান দিন থাকিব লাগিব ঠিক নাই। আমাৰ সেইদিনা ডিব্ৰুগড়ৰ পৰা ইয়ালৈ আহোঁতে আমাৰ 1100 টকা খৰচ হৈছে। তেতিয়া দিনত 1100 মানে এতিয়া 1 লাখ আৰু 1 লাখ মানে হ'বগৈ। এই তাৰপৰা প্লেনত আমি 3টা মানুহ আহিছোঁ। তাৰপৰা আহি মই ইয়াত লীলাবাৰীত নামিছোঁ। তাৰপৰা আৰ্মি আহিছে দেই, আমাৰ যিখন বাছত আমি আহিছোঁ নহয় ইয়ালৈ অফিচলৈ, আৰ্মি আহিছে আগে পিছে আমি আহিছোঁ। তাৰপৰা আহি এতিয়া এইডোখৰতো বাছ নাই, নাও বছৰলৈ যাবলৈ চুপাইনগৰলৈ গ'লোঁ। চুপাইনে আকৌ ড্ৰাইভাৰ এটাক মাতি ক'লে এম্বুলেঞ্চত আহিবলৈ। সি আকৌ এতিয়া গাড়ী তেল ভৰাবলৈ পইচা লাগে নহয় তাক। তাতো ভাবিছে তাৰপৰা নহয় ঠিক আছে তুমি ল'বা বাৰু ব'লা। আকৌ তাক 200 নে 300 টকা দিবলগীয়া হৈছে। আমি ঘৰ পোৱালৈখিনি 1100 টকা খৰচ হৈছে 3টা মানুহ। সেই তেতিয়া বহুত দিন বন্ধ আছিলে, ছাত্ৰ সন্থাই বন্ধ দিছিলে দেই আন্দোলন। তেতিয়া আন্দোলন পূৰা চলি আছে, মানে সেইটোৱে শুনিছিলোঁ।
চাবলৈ গ'লে বহুতখিনি বস্তু এতিয়া মানে সাল সলনি ঢেৰ হৈছে বহুত আৰু আগৰ তুলনাত এতিয়া যথেষ্টখিনি মানে হেৰি হৈছে আৰু বহুতখিনি বস্তু এতিয়া ক'ৰবাত নহয় ক'ৰবাত হেৰাইও গৈছে এতিয়া সেই হেৰাই যোৱা বস্তুখিনি আমি মানে হয়তো চাগে বহুতখিনি আমি এতিয়া উলিয়াবও নোৱাৰিম এনেকুৱা কিছুমান বস্তু যিখিনি এতিয়া হেৰাই গৈছে বা এতিয়া কিছুমান একেবাৰে হেৰি ক'বলৈ গ'লে যিখিনি এতিয়া ঔষধি মানে বন ঔষধি সেইখিনিতো বহুতখিনি জনা মানুহেতো বেলেগক শিকাই থৈও নগ'লে আজিকালি মানুহ সেইবোৰৰ ওপৰত বিশ্বাস সেইটো বাৰু ইণ্টাৰেষ্টটো নাইকিয়া হ'ল বা বিশ্বাসো নাই মানুহে বহুতখিনি কাৰণ চবেতো এলোপেথিকে চব এলোপেথিকে হেৰি কৰে আজিকালি মানুহৰ বিশ্বাসটো নাই আৰু বিশ্বাস নহ'লে সেইটো দৰৱে কাম নকৰে বিশ্বাস লাগিব তেতিয়াহে যদি দৰৱটো কাম কৰিব নহ'লে দৰৱে কাম নকৰে বিশ্বাসটোৱে মেইন মানে বিশ্বাসটো থাকিলে তেতিয়া সেই বস্তুটোৱে কাম কৰে বুলি সেইটো অকণমান হ'লে তেতিয়া প্ৰথমৰ পৰাই ভাল হৈ যায় ন আৰু আজিকালি মানে এতিয়া মই আৰু এটা বস্তু ইয়াত এড কৰি দিওঁ আজিকালি আমাৰ মই সেইটো বস্তু মই দেখিছোঁ দেই আমি এতিয়া আমাৰ টাইমত মই যেতিয়া সৰু আছিলোঁ বা ভাইটি যেতিয়া সৰু আছিলে আমি এতিয়া স্কুল বন্ধ দিছে বুলি ক'লে ককাহঁতৰ ঘৰলৈ যাওঁ আগতে ককাই এই পৰীক্ষা শেষ হোৱাৰ দিনাই আহি ইয়াত হেৰি হৈ থাকিব নিবহি লাগিব আৰু মই যেতিয়া ককাহঁতৰ ঘৰত থাকিবলৈ যাওঁ প্ৰায় একমাহ মানে থাকোঁ নেকি স্কুল নোখোলা লাগে এনেকুৱা মোৰ এতিয়াও মনত আছে মোৰ মানে আহিবলৈ মন নাই আহিবলৈ মন নাই গোটেই ল'ৰাবোৰ আহি যায় মই ক্ৰিকেট খেলিবলৈ মই মানে তেতিয়া এনেকুৱা ইম'চনেল মানে মই গৈ বাথৰুমত সোমাই থাকোঁ দেউতাই নিবলৈ মানে আনিবলৈ যায় নহয় আনিবলৈ গৈ একদম বহি থাকিব এঘণ্টা বহি থাকিব মই এঘণ্টাই সোমাই থাকিম মানে যেতিয়া শুনিম আৰু মানে বাইকখনৰ মাতটো শুনিম আৰু ঘৰলৈ যাবগৈ আৰু তেতিয়া মই লাহেকৈ খুলি ওলাই আহিম মানে আৰু দুদিনমান থাকিম আৰু কিন্তু সেই বস্তুবোৰ আজিকালি একেবাৰে নাই মই সেই বস্তুবোৰ আজিকালি একেবাৰে দেখা নাই আৰু মই ভাবোঁ সেই সম্পৰ্ক কিন্তু দৰকাৰী মানে যিটো ককাক নাতিনীয়েক লাগে সেই মানে সাধু কথাই হওক বা বহুতখিনি নজনা কথা মানে ককাক আৰু নাতিনীয়েকৰ যিটো এটা সম্পৰ্ক ন ইমান মৰমৰ ইমান এটা হেৰিয়াৰ সম্পৰ্ক আৰু বহুতখিনি বস্তু মই ভাবোঁ এটা ল'ৰাই সেই সময়কণত বহুতখিনি কথা শিকিবলৈ পায় পৰিস্থিতিয়ে কেতিয়াবা কিছুমান হেৰি বাধ্য কৰে বেলেগ হ'ব কাৰণে নাই সেইটোৱে পৰিস্থিতিৰ ওপৰতো বহুত কথা আছে মানে এতিয়া হয়তো আজিৰ যুগত এতিয়া হয়তো সেইটো মানে হেৰি এটাও হৈছে টাইমৰ লগতো সলনি হৈছে কাৰণ আজিকালি আমি এতিয়া বন্ধ পাওঁতে একমাহ বন্ধ পাইছোঁ গুচি গৈছোঁ আজিকালি এতিয়া বোলে কিবা এটা ক্লাছ এই বোলে আমুক অনলাইন ক্লাছ এই বোলে কিবা ক্লাছ সেইটো হিচাপত চাবলৈ গ'লে বা সেইটো মানে একো ক'বও নোৱাৰে সেইটো বিষয়ে বাইক আজিকালি ল'ৰা ছোৱালীটো সেই আৰু স্কুটি বাইক গাড়ী ৰাইডিং কিবা কিবি ফুৰিবলৈ যোৱা হেৰি কৰিবলৈ যোৱা কিন্তু আমাৰ টাইম মানে সেই বস্তুখিনি সঁচাকৈ স্কুল বন্ধ হ'ব আমি যাম ককাহঁতৰ ঘৰত সেই ককাই কৈছে ন আগতে গৈ পিনি ক্ৰিকেট খেলোঁ গেটখনৰ ওচৰত আহি পিনি চিগনেল দি থাকিব মানে যে 3টা বাজিব কি নাবাজিব আৰু একদম গেটৰ মুখত আহি চিগনেল আৰু একদম আইতালে মানে বিৰাট ভয় কৰে আইতালেতো বিৰাট ভয় কৰে সিহঁতি একদম গেটৰ মুখত আহিলে বেয়া একদম চিগনেল দি থাকিব মানে 3টা বাজিলে খেলিবলৈ হ'ল আৰু যে খেলিবলৈ আমি আগতে বেট ককাই নিজে বনাই দিয়ে ষ্টাম্প চব নিজে ককাই বনাই দিয়া ক্ৰিকেট বেট কেইখন বনালোঁ মানে ককাৰ সেই ক্ৰাফটিং এটা হেৰি এটা আছে মানে মই চাইছোঁ বিচনী ইমান ধুনীয়া ধুনীয়া বিচনী বনাই নহয় এতিয়াও মানে এই হেৰি যে এইটো ধূপৰ বাকচ তাত আকৌ ধুনীয়াকৈ কাপোৰেদি যে এইটো কি বুলি কয় পতি বুলি কয় সেইটো দি পিনি আৰু বহুতখিনি বস্তু আছে সেনেকুৱা মানে মই যিমানলৈকে জানো সেই ক্ৰাফটিং বস্তুটো আজিকালিতো সেইটো নাই কিবা এটা দৰকাৰ হ'ল দোকানৰ পৰা আনোগৈ বা অনলাইন অৰ্ডাৰ দি দিওঁ আহি যাব নিজৰ সেই মানে কষ্ট বুলিবলৈ আজিকালি হেৰিটো একেবাৰে নাইকিয়া হৈ গ'ল এতিয়া আপুনি মানে সেইটো চাবলৈ গ'লে আপুনি সময়ক হেৰি কৰিবও নোৱাৰে বা আপুনি কাকো দুখো দিব নোৱাৰে আজিকালি সময়টো আৰু তেতিয়া সময়টো নিমিলে কেতিয়াও আজিকালি ব্যস্ততাটো বেছি হ'ল আজিকালি সঁচাকৈ ব্যস্ততাটো বেছি হ'ল এতিয়া আজিকালি সৰু ল'ৰা দেওবাৰতো ছুটি নাপায় মিউজিক স্কুল যাব লাগিব গতিকে তেনেকুৱা কথা আগতো দেওবাৰ একবাৰ ফ্ৰী আৰু যিটো কয় স্কুলত নাই সেয়া দেওবাৰ বুলি ক'লে মানে খেলিব লাগে আমি আগতে সেইটো জানো বন্ধ পালে খেলিব লাগে বা হেৰি কৰিব লাগে বা কাৰোবাৰ ঘৰলৈ যাব লাগে লগৰ হওক পৰিয়াল হওক আজিকালিতো একেবাৰে নাই সেয়া আৰু এইখিনি কথা পাতি থাকিলেতো আৰু খতমেই নহ'বগৈ এতিয়া পাতি থাকিলে ওলাই থাকিব কিন্তু আমি দীঘলীয়া নকওঁ আজি আমি যথেষ্টখিনি মানে সময় আপোনাৰ এতিয়া যিহেতু
সময়ো বহুত হৈ গৈছে আপোনাৰ খোৱাৰো সময় হৈছেগৈ আৰু চাবলৈ গ'লে গতিকে অকণমান কষ্ট দিলোঁ আমি আজি মানে আমি এইটো একচুৱেলি প্লেন তেনেকৈ কৰা নাছিলোঁ কিন্তু ছাডেনলি সেইটো মানে আমিও ভাবিছোঁ যে এনেকুৱা ধৰণৰো কৰোঁ আমি যিমান মানুহ আমি প্লেনিং কৰি থৈছোঁ বা কাৰোবাৰ লগত কথা পাতিবৰ কাৰণে তাৰ মাজত এনেকুৱা দুই এটা মই ভাবোঁ লাগে কেতিয়াবা কি বুলি কয় ন ফিলাৰ বা মাইণ্ড ৰিফ্ৰেছিং এনেকুৱা কিছুমান পডকাষ্ট লাগে আৰু আমি নিশ্চয় এনেকুৱা আৰু কিবা কিবি কৰিম আমিও ভাবিছোঁ ঠিক আছে ভৱিষ্যতে তোমালোকৰ আৰু উজ্জ্বল হওক কামনা কৰিছোঁ আশীৰ্বাদটো লাগিবই আৰু আশীৰ্বাদ সদায় থাকিব আপোনালোকৰ আশীৰ্বাদতে আমি যিমান পাৰি চেষ্টা কৰি যাম আৰু আগবঢ়াবলৈ আৰু বাকী আৰু দীঘল নকৰোঁ আজি পডকাষ্টটো আমি ইয়াতে সামৰিম পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ বঢ়িয়া ধন্যবাদ ধন্যবাদ